মই কিন্তু মেকুৰী তাৰ কিয় চিঞৰিব হেৰো দিলে পন্দ কৰি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো হে বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে কলে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি বাৰু কিয় আজি কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মই কলো তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা এনেকে আছিলে আৰু সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া হব দান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া মহাকাশে দিলে মোকে বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰে গান কলিজাৰ সঁচা সুৰ সিদ্ধ মুমূৰ্ষু মানুহৰ জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰো আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো শতবাৰ প্ৰণিপাত কৰো শতবাৰ প্ৰণিপাত কৰো নমস্কাৰ আৰম্ভ কৰিছোঁ কথাশিল্প কথাশিল্পৰ আজিৰ আমাৰ অতিথি এগৰাকী নাট্যকাৰ লেখক পৰিচালক অভিনেতা আবৃত্তিকাৰ আটাইৰে চিনাকি ৰাজীৱ লোচন বৰা আৰু তিনিচুকীয়া জিলাৰ ফিলৌৰীৰ বাসিন্দা বৰ্তমান কৰ্মসূত্ৰে তেখেতে ডিগবৈত টিংৰাইত থাকে আৰু আমি উপস্থিত হৈছোঁ তেখেতৰ টিংৰাই বাসগৃহত ৰাজীৱ দা আজি আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাই নমস্কাৰ স্বাগতম তোমালোকে যে আহি আজি আমাৰ ঘৰত এনেকৈ পটককৈ ওলাইছাহি খুব ভাল লাগিছে যি কি নহওক তোমালোক অহাৰ বাবে অশেষ ধন্যবাদ আৰু সকলোকে মোৰ প্ৰণাম জনাইছোঁ কওকচোন বাকী কিহত ব্যস্ত হৈ আছে ব্যস্ত মানে সঁচা কথাত ক'বলৈ গ'লেতো জীৱনটো নাটকৰ লগতে ব্যস্ত হৈ থকাৰ দৰে আৰু এতিয়াও সেই নাটকৰে কাম চলি আছে মানে মোৰ হেডছাৰ বুলি নাটক এখন মই যোৱা জানুৱাৰীত লিখিছিলোঁ আৰু হেডছাৰ নাটকখন ইতিমধ্যে আমি মানে বিভিন্ন ঠাইত কৰি ফুৰিছোঁ ৰঙিয়া দুলীয়াজানৰ পৰা আদি কৰি ধেমাজিলৈকে বিভিন্ন অসম ভিত্তিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছোঁ আৰু সঁচা কথাত ক'বলৈ গ'লে আমি হেডছাৰ নাটকখনেৰে য'তেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ সকলোতে মানে শ্ৰেষ্ঠ পাণ্ডুলিপি দ্বিতীয় শ্ৰেষ্ঠ পাণ্ডুলিপি বা এনেধৰণৰ কিছুমান পুৰস্কাৰ আহি আছে অনুপ্ৰাণিত হৈছোঁ আৰু লগতে মোৰ ল'ৰাটোৱেও সেই অনুৰাগ বৰা সিও মোৰ এই জেজেম লোকেল জেজেম বুলি এখন নাটক সেইখন সি ডাইৰেকশ্যনতো কৰি আছে গতিকে সেইদিনা দুলীয়াজানৰ প্ৰতিযোগিতাত তাৰমানে আমি বাপেকৰ নাটকৰ লগত পুতেকৰ নাটকৰো প্ৰতিযোগিতা হৈছে তেনেকুৱা হৈছে আৰু বৰ্তমান মই লিখি আছোঁ মানে আজি শেষ হ'ব এইখন সভাপতি মানে অসম সাহিত্য সভাৰ যে সভাপতিৰ নিৰ্বাচন কেন্দ্ৰিক যি এটা অলপ বিতৰ্ক চলি আছে ন তো সেইটোক লৈ মই সভাপতি বুলি এখন নাটকেই লিখিছোঁ তাৰমানে একাংকিকা নাটক আৰু সেইখন আজি সম্পূৰ্ণ হ'ব আৰু সেই অকণমান আছে এতিয়া তোমালোক আহোঁতে মই সেইখনৰে কাম কৰি আছিলোঁ বাকী মানে আপোনাৰ জীৱনটো আচলতে নাটকেই আমি চিনি পোৱাৰ পৰা যেতিয়াৰ পৰা দেখিছোঁ মানে নাটকৰ ৰাজীৱ দা নাটকৰ ৰাজীৱ লোচন বৰাই আৰু আজি আমি অহাৰ পিছতো আপোনাক দেখিছোঁ হাতত আপুনি সেই পাণ্ডুলিপিখিনি লৈ লিখাৰ অৱস্থাতে আচলতে আমাক মাতিছা বা যিয়ে নহওক আপুনি যিহেতু কৈছে যে আপুনি নাটকৰ লগত জড়িত বা নাটকে আপোনাৰ জীৱন গতিকে কেতিয়াৰ পৰা আপুনি নাটকৰ লগত জড়িত হৈছে সৰুতে খেলা ধূলা নাটক আছিল আমাৰ তাৰমানে সৰুতে যিবোৰ খেলা ধূলা কৰিছিলোঁ নাটকৰ খেল মোৰ বৰদাই মানে ডাঙৰ দাদাইদেউ তেওঁ মানে অলপমান খুব কিতাপ পত্ৰ পঢ়াত তেওঁৰ হেঁপাহ আছিলে আৰু জীৱনত মোৰ মনত পৰে তেতিয়া আমাৰ ঘৰত তাৰমানে চম্বলৰ অভিশাপ বুলি এখন নাটকৰ কিতাপ পাইছিলোঁ আৰু আমি সেই যি হোৱাই নোহোৱাই মানে একদম কাঠৰ বন্দুক বনাই হেৰি কৰি সেই চম্বলৰ অভিশাপখন আমি মানে নাটক কৰোঁ আৰু তাৰমানে সেইবোৰ চখ আছিল তেতিয়া
আৰু গাঁৱত যেতিয়া আমাৰ ভাওনা হয় ভাওনা হওঁতে তাৰমানে সেই কাৰোবাৰ কাঁড় পৰি গ'ল বা এই তোমাৰ মানে গ্ৰীণ ৰুমত কাৰোবাৰ দাড়ি থাকি গ'ল কিবা থাকি গ'ল সেইবোৰ বুটলি অনাটো চখ আছিল সেইবোৰ বুটলি আনো ৰঙীন কাগজবোৰ বুটলি আনো আনি আৰু ভাওনা হৈ যোৱাৰ মানে 10-15 দিন মানলৈকে আৰু আমাৰ বেলেগ খেল নাই আৰু মানে সেই ভাওনাৰ খেল আৰু জমনি এবাৰতো মানে এই কুৰু সন্ধ্যা চোৱাৰ পিছত আমি তেনেকৈ ভাওনা খেলি থাকোঁতে এই মোৰ ভাইটি এটা আছে সেইটোৱে ভাওনা চাওনা খেলিব নাজানে কাৰণ সঁচাকৈ গুচি আহিলে মোৰ ইয়াত দাগ এটা আছেই তাৰ কাৰণ সঁচাকৈ আহি পিনে মোৰ ঠোঁটৰে তুলমি গৈছিলে খেলি থাকোঁতে এই তেনেকুৱা মানে এই তেতিয়াৰ পৰা যে এই নাটক ভাওনাবোৰ আমাৰ খেল আছিল আচলতে আৰু নাটকলৈ কেনেকৈ আহিলোঁ বুলি কওঁতে মোৰ এটা কথা কিন্তু মনলৈ আহে 4ৰ্থ শ্ৰেণীত থাকোঁতে আমাৰ শিলৰ চোলা বুলি এখন নাটক আছিলে আমাৰ পাঠ্যপুথিত আছিলে শিলৰ চোলা মানে শিলৰ চোলাটো চিলাবলৈ পানীৰ বেজিটো লাগে তো স্কুলত মানে তেতিয়াতো আজিকালিৰ নিচিনা নাছিলে ন আমাক সেই নাটকখন স্কুলৰ ওচৰতে ফিলবাৰী প্ৰাথমিক বিদ্যালয়ত মই পঢ়িছিলোঁ তেতিয়া আমাৰ মানে টিলা এটা আছে আৰু গছ এজোপা আছে তাৰ তলতে আমি মানে পঢ়ি আছোঁ পঢ়ি থাকোঁতে মানে নাটক কৰাৰ নিচিনাকৈ পঢ়ি আছিলোঁ তাৰমানে আৰু মোৰ মানে আজি শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ ভীমকান্ত বুঢ়াগোহাঁই যাক মামা বুলি জানিছিল এটা সময়ত তেখেতৰতো প্ৰথম পৰিচয়টো শিল্পী আছিলে ন মামাই তাৰমানে কিবা কামত ফিলবাৰীলৈ গৈছিলে তেওঁ ফিলবাৰীৰ লগত খুব জড়িত আছিল আৰু তেখেতে আমি সেই নাটকৰ নিচিনাকৈ পঢ়ি থাকোঁতে তেখেত আহিছিল তাৰমানে আহি পিনে চিনাকি হৈছিল মোক মানে সুধিছিলে নাম চাম সুধি পিনে কৈছিলে যে এখন নাটক কৰিব লাগে তেতিয়া আমাৰ হেড ছাৰ আছিলে বিশ্বনাথ সোণোৱাল তেখেতে আমাৰ স্কুললৈ গৈ ছাৰক কৈছিলে যে ইহঁতক এইখন নাটক হিচাপে কৰিবলৈ দিয়কচোন আৰু তেতিয়া আমাৰ এই স্কুলতেই সেই শিলৰ চোলা নাটকখন আমি কৰিছিলোঁ জীৱনৰ মানে মঞ্চত কৰা মোৰ প্ৰথম নাটক বুলি ক'বলৈ হ'লে সেই 4ৰ্থ শ্ৰেণীৰ শিলৰ চোলা তেতিয়াৰ পৰা আৰু ক্লাছ 6ত থাকোঁতেতো নাটক নিজে লিখিবলৈ চেষ্টা কৰি দিলোঁ হোৱাই নোহোৱাই আৰু তাৰমানে লিখিবলৈ চেষ্টা কৰি দিলোঁ আৰু ক্লাছ 8ত থাকোঁতে তেতিয়া আৰু পূৰা অসম আন্দোলনৰ কথা 1983 চনৰ কথা মানে আন্দোলন মানে ভাৱটো থাকেইতো আৰু তেতিয়া কি হ'ল মই জয় আই অসম বুলি এখন নাটক লিখিলোঁ আৰু আমাৰ তেতিয়া কি হৈছিলে আমাৰ অঞ্চলবোৰত গাঁও অঞ্চলবোৰত প্ৰায় এই আপোনাৰ মানে বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ নামত আচলতে ডাঙৰ আৰ্টিষ্ট আনি ফাংচন পতা ছিষ্টেম নাছিলে বিহু সন্মিলনবোৰৰ ৰাতি একাংকিকা নাটকৰ প্ৰতিযোগিতা পাতিছিলে আমাৰ ফিলবাৰীৰ ফালে হেৰিয়াৰ ফালে এইবোৰ যথেষ্ট পাতিছিলে আৰু মোৰ সেই জয় আই অসম নাটকখনে আমি কেইবাখনো বিহু সন্মিলনত মানে সেই শ্ৰেষ্ঠ নাটকৰ পুৰস্কাৰ পালোঁ এই কম্পিটিশ্যনৰ তেতিয়া কম্পিটিশ্যন আপোনাৰ সুধি চাবচোন সেই 80 চনমানৰ পৰা 70-80 চনত মোটামুটি এইটো 1986 চনমানলৈকে চলি আছিল কিন্তু দেই আমাৰ গাঁও অঞ্চলৰ বিহু সন্মিলনবোৰত একাংকিকা নাটকৰ প্ৰতিযোগিতা পতাৰ ধাৰা এটা বেলেগ শিল্পী আনি ফাংচন নকৰে নাটক আৰু কোনোবা স্থানীয় শিল্পী এজনে এটা দুটা গান চান গোৱাৰ এটা থাকে কিন্তু এই যে আজিকালিৰ যিটো মানে ফাংচনৰ উৎপাত সেইটো কিন্তু নাছিল আৰু সেই মোৰ জয় আই অসম নাটকখন মোৰ এতিয়াও মনত পৰে মোৰ তেতিয়া বন্ধু আছিলে প্ৰবীণ দাস চিদানন্দ দাস ৰীণা মহন্ত লক্ষ্যহীৰা মহন্ত এনেকৈ ইহঁতবোৰ আছিলে মোৰ লগৰ তেতিয়াই আমি সেই আৰু নাটক প্ৰতিযোগিতা কৰি পুৰস্কাৰ পাইছিলোঁ এইটো 1983 চনমানৰ কথা আৰু ফিলবাৰী তেতিয়া মই ফিলবাৰীতে পঢ়ি আছিলোঁ তেতিয়াৰ পৰা জয় আই অসম আপুনি আৰম্ভ কৰিছে জয় আই অসমৰ পৰা আজি সভাপতিলৈকে কিমানমান সঁচা কথা ক'বলৈ গ'লে কিছুমান আছে কিছুমানৰ মানে আমি আচলতে মোৰ সঁচা কথাত ক'বলৈ গ'লে পাণ্ডুলিপি আখৰত লিখাই নহয় মই পূৰ্ণাংগ নাটক হিচাপে 11ত পঢ়ি থাকোঁতে 1987 চনত মই সন্ধান বুলি এখন নাটক লিখিছিলোঁ পূৰ্ণাংগ নাটক তাৰমানে তেতিয়া মই জীৱনৰ প্ৰথমটো নাট কৰ্মশালাত প্ৰশিক্ষণ লৈছিলোঁ দুলীয়াজানত 3 দিনীয়া আছিলে প্ৰশিক্ষণটো আমাৰ শ্ৰদ্ধাৰ অখিল চক্ৰৱৰ্তী ছাৰ ৰফিকুল হুছেইন ছাৰ অৰুণ হাজৰিকা তেখেতসকলে প্ৰশিক্ষণটো দিছিলে আৰু সেই প্ৰশিক্ষণটো লোৱাৰ পাছত মই সন্ধান বুলি পূৰ্ণাংগ নাটকখন লিখিছিলোঁ আৰু মোৰ এটা পৰম সৌভাগ্য যে সেই সন্ধান নাটকখন মই যেতিয়া লিখিছিলোঁ আমাৰ
শিক্ষাগুৰুসকলক বা যথেষ্ট আমাতকৈ জ্যেষ্ঠ শিল্পীক মই পৰিচালনা কৰাই নাটকখন কৰাইছিলোঁ সকলোৱে আগ্ৰহেৰে কৰিছিলে আৰু সেই নাটকখন ফিলবাৰীত আজিও সেই নাটকখন চোৱা মানুহবোৰে কয় যে তই সন্ধানৰ নিচিনাকৈ আকৌ নাটক লিখ আকৌ নাটক ফিলবাৰীত কৰচোন কিন্তু এটা ইণ্টাৰেষ্টিং কথা ক'ব লাগিব মানে সেইখিনিতে দেই মই পুৰণা শিল্পীসকলক কৰোৱাৰ কথা তুলে যে আহিলোঁ এইটত থাকোঁতে দেই আমাৰ ফিলবাৰী হাইস্কুলত কনৌজ কুঁৱৰী বুলি নাটকখন কৰিছিলে তেতিয়া স্কুলবোৰতো নাটক চাটকৰ খুব চৰ্চা হয় পূৰ্ণাংগ নাটক বিৰাট ধুনীয়া নাটক আৰু শ্যাম মহন্ত ৰেখানাথ এনেকুৱা তেওঁলোক আৰু আমি বিৰাট শ্ৰদ্ধা কৰোঁ আৰু তেতিয়া তাৰমানে তেওঁলোকে কৰিছিলে তেতিয়া পাৰ্ট এটা লাগে তাৰমানে বিৰাট মই আৰু মোৰ ৰাজেন মেধি বুলি মোৰ এজন বন্ধু আছে নাটক চাটক কৰে আমাৰ দুটা বিৰাট চখ নাটকত পাৰ্ট এটা দিয়ক না নাই পাৰ্ট আমি নাপাওঁ লাষ্টত তাৰমানে তাত দুটা প্ৰহৰী আছে প্ৰহৰী দুটা আমাক ওলাবলৈ দিম বুলি ক'লে কিন্তু তাৰ বাবদ আমাৰ দায়িত্ব ধেৰ হ'ল ৰিহাৰ্চল কৰা জেগাটো আগতে গৈ পিনে সৰা পূজা কৰিব লাগিব চাকি জ্বলাব লাগিব ধূপ জ্বলাব লাগিব তাৰ আকৌ কোনোবা এটাই যদি গাই মানে চাদা মাৰি দিব লাগিব একদম মানে কোমল হাতৰ তলুৱা মানে ছাল বখলি খাই যায় চাদা মাৰি দে এই তামোলাম মানে পানী গিলাচান চব কৰি দিওঁ প্ৰহৰী ৰোলকেইটা পাম মানে সেইটো আশা আৰু ডাঙৰখিনিৰ লগত কৰিবলৈ পাম কৰিলোঁ মানে আমি সেইটো কাৰণে ইমান কৰোঁ ফূৰ্তি লাগি থাকে তো নাটকৰ দিনা মোৰ তেতিয়া মূৰত খেলালে এটা কথা খেলালে কি যে এই যেতিয়া মানে পৃথ্বীৰাজে মানে সংযুক্তাক বিয়া কৰিবলৈ যায় তাত বিয়াৰ পাৰ্টি এটা ছিষ্টেম এটা আছে আৰু সেই টাইমটোত মানে প্ৰহৰীকেইটা বাহিৰত থাকিব লাগে তো মই ৰাজেনক ক'লোঁ ৰাজেন এটা কথা তই মন কৰিছ নাই ইহঁতে ৰিহাৰ্চেলত এটা কথা গুৰুত্ব দিয়া নাই যে ই পৃথ্বীৰাজে মানে ভিতৰলৈ গৈ বিয়াৰ সাজ পিন্ধি মেলি আকৌ ওলাই অহালৈকে তাত ভালেমান টাইম লাগিব আমি ডাইলগ ক'ব পাৰিম আমি বনাওঁ দে ডাইলগ তো বনালোঁ তাৰ আগে তাৰমানে ভগৱানে কৰাত ইন্দ্ৰধনু থিয়েটাৰ অসমৰ মানে প্ৰথম ইমান টেকনিকেল কাম হোৱা থিয়েটাৰখন আছিলে ইন্দ্ৰধনু থিয়েটাৰ মানে অথেলো সুৰংগৰ শেষত চূড়ান্ত নাটক আছিল সেইবোৰ বেলেগ কাহিনী এইটো মই সময় পালে ক'ম বাৰু চাই মেলি আৰু কিছুমান আইডিয়া পাইছিলোঁ প্ৰহৰী আইডিয়া পালোঁ তো ৰাজেনে মই ষ্টেজত সেই যে খালী থকা সময়খিনি সেইখিনিতো আমি মানে যথেষ্ট সংলাপ ক'বলৈ সুবিধা পালোঁ বনাই মেলি ল'লোঁ আৰু এটা বৰ বদমাচি কাম কৰিছিলোঁ বৰ বেয়া কাম এটা কৰিছিলোঁ মানে শ্যাম মহন্ত যিজনে মানে পৃথ্বীৰাজ কৰিছিলে তেওঁৰ ড্ৰেছ পাতিখিনি পটককৈ সলনি কৰিবলৈ তেওঁ টেবুলত এটা জেগা এটা থৈ দিছিলে মোৰ লেতেৰা বুদ্ধি এটা সদাইছিলে মনত ই যদি ড্ৰেছটো বিচাৰি পাওঁতে অলপ বেছি টাইম লাগে আমিতো মঞ্চত বেছি সময় পাম গম নোপোৱাকৈ মই মানে তেওঁৰ সাজযোৰ অকণমান পটককৈ বিচাৰি নোপোৱাকৈ লুকুৱাই থৈছিলোঁ সঁচাকৈ টাইম পাইছিলোঁ আৰু আমি দুটা এনেকুৱাকৈ কৰিলোঁ মানুহক যথেষ্ট ফূৰ্তি দিলোঁ আৰু 10 টকা আমাৰ চোলাত কিন্তু আমাৰ নবীন চুতীয়া বুলি খুব নাটকৰ পাগল মানুহ এজন আছিল তেওঁ 10 টকা আমাৰ চোলাত কিন্তু পিন মাৰি উপহাৰ দিছিল প্ৰথম মানে পইচা পুৰস্কাৰ পাইছিলোঁ তেনেকুৱাকৈ আৰু ক্লাছ 8ৰ জয়াই অসমৰ পৰা আৰম্ভ কৰি আজিৰ সভাপতিলৈকে আপোনাক যদি মই সুধোঁ যে কিমানমান নাটক আজিলৈকে আপুনি লিখি উলিয়াইছে নাটক মানেতো দুকুৰিৰ ওপৰ হ'ল ক'বলৈ গ'লে তাৰমানে জয়াই অসমখন লিখিলোঁ পূৰ্ণাংগ সন্ধানখন লিখিলোঁ তাৰপিছত মোৰ শিখণ্ডী বুলি যিখন নাটক আছিলে সেইখন একাংকিকা মানে গোটেই সদৌ অসম ভিত্তিত আমি বহুতবাৰ আমি শ্ৰেষ্ঠ নাটকৰ সন্মান পাইছিলোঁ শিখণ্ডী বুলি সেইখন লিখিলোঁ তাৰপিছত গোটেই মই হেড ছাৰ বাৰু এতিয়া নতুন সভাপতিখন মোৰ এতিয়া নতুন কিন্তু খুব ভাল লাগিছিলে মোৰ মানে হেৰিয়াৰ ওপৰতে শেষজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ জীৱনৰ আধাৰত মই মিৰ্জাফৰ এটি বিখ্যাত কবিতা বুলি যিখন নাটক লিখিছিলোঁ সেই নাটকখনেও আমি বহু ঠাইত মানে পুৰস্কাৰো পালোঁ সন্মানো পালোঁ ৰূপাইৰী বনশ্ৰী বাইলুং আৰু মই মানে মূল চৰিত্ৰকেইটা কৰোঁ তাইও সেই পুৰস্কাৰ পালে তাৰপিছত আপোনাৰ গোটেই নাটকবোৰ এতিয়া ঘপককৈ মনলৈ নাহিবই নহয় গণতন্ত্ৰ বুলি মোৰ যিখন পূৰ্ণাংগ নাটক সেই নাটকখন আমাৰ বহুত জেগাত মঞ্চস্থ হ'ল তাৰপিছত মোৰ তেজত স্বাধীনতাৰ সুবাস সেইখন গদাপানী থিয়েটাৰে মানে কৰিছিলে আৰু খুব তেওঁলোকে সেইখন নাটকৰ পৰা লাভৱান হৈছিল তাৰপিছত মই হঠাতেই লিখিবলগীয়া হৈছিলে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰত কবৰস্থান
মানে ভ্ৰাম্যমাণ থিয়েটাৰতো মোৰ নাটক হ'ল কবৰস্থান হঠাতেই মানে লিখি দিবলগীয়া হৈছিলে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰত আৰু সেইটো এটা কথা ভালো লাগে যে সেই কবৰস্থান নাটকখন কিন্তু পিছৰ এটা নাট্যবৰ্ষত ৰাইজৰ অনুৰোধত আকৌ মঞ্চস্থ কৰিছিলে দেৱৰাজ থিয়েটাৰত টাৰ্জান এক অফুৰন্ত শক্তি বুলি এখন নাটক লিখি দিবলগীয়া হ'ল তেনেকে থিয়েটাৰতো কিছুমান নাটক লিখিলো মহাকাল বুলি নাটক এখনে পুৰস্কাৰ পাইছিলে আৰু কলেজত থাকোতে অবিচাৰ আৰু দুটি প্ৰাণ বুলি মোৰ নাটকখনে পুৰস্কাৰ পাইছিলে সংকেতখন ভাল হৈছিলে ইংগিত নাটকখনে ইউথ ফেষ্টিভেলত সন্মান পাইছিলো উকা কপালৰ ছবি নাটকখন ডুমডুমা কলেজৰ পৰা ইউথ ফেষ্টিভেলত কৰি শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ অভিনেত্ৰী পুৰস্কাৰলৈকে পাইছিলে তেনেকুৱা ধৰণে নাটকবোৰ লিখি আহি আছিলো শিশু নাটক আচলতে বহুত লিখিছিলো হিয়াল পণ্ডিতৰ বিলৈ নাটকখন আজিকালিও বিভিন্ন ঠাইত কৰিয়ে থাকে কিন্তু সেই হিয়াল পণ্ডিতৰ বিলৈ নাটকখন প্ৰথম মই কিন্তু আৰম্ভ কৰিছিলো এই যে হিয়ালে কচু খোৱা কাহিনীটোক লৈ আৰু এতিয়া ৱৰ্কশ্বপ প্ৰডাকশ্যনবোৰত কি হয় মইতো বছৰটোত কেইবাটাও নাটকৰ কৰ্মশালা কৰো আৰু নাটকৰ কৰ্মশালাবোৰত আচলতে মোৰ ষ্টাইলটো কি মোৰ শৈলীটো হ'ল যে মই নাটকৰ ল'ৰা ছোৱালীবোৰক কেনেকৈ নাটক এখন লিখিব পাৰি গল্প এটাৰ পৰা কবিতাৰ সেই কথাবোৰ মই সিহঁতক শিকাবলৈ যাওঁতে তাত যিবোৰ নাটক লিখা হয় আচলতে সেইবোৰ অকল মোৰ নহয় তাৰমানে সেই ল'ৰা ছোৱালীবোৰৰ মনৰ কথাবোৰক লৈ লিখা নাটকবোৰ সেইবোৰ ইম্প্ৰভাইজ স্ক্ৰিপ্ট হিচাপে থাকি যায় সেইবোৰ নাটক মই লিখা বুলি মই নকওঁ আচলতে কিন্তু মই নাংফা জুৰি বৰগোহাঁই নাংফাখন পঢ়াৰ পাছত মই জয়মতীক লৈ মোৰ নিজস্ব চিন্তাৰে নাটক এখন লিখিলো যে জয়মতী ত্যাগৰ আন এটি নাম আৰু এতিয়া গোটেই অসমৰ বিভিন্ন ঠাইত জয়মতী নাটকখন আজি কেইবাবছৰ ধৰি বিভিন্ন ঠাইত কৰি আছে ভাল লাগে বীৰাংগনা সাধনী নাটকখনো বহুত জেগাত কৰি আছে বিশেষকৈ সাধনী দিৱসত সেই নাটকখন প্ৰায় কৰি আছে সেইখিনি কৰো আৰু মোৰ সদ্যহতে যিখন মই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত মই যিখন নাটক লিখিলো আৰু এতিয়ালৈকে আমি সেই নাটকখন যিমান ঠাইত কৰিছো দৰ্শকে কিন্তু এটা কথা ভাল পাইছে খুব এটা স্পীড নাটকখনত আৰু অকণমান কিছুমান মই নতুন কথা আনিছো আৰু কিন্তু বুৰঞ্জী বিকৃত কৰা নাই দেই ঠিক সেইখন নাটকো এতিয়া প্ৰায়বোৰ ঠাইত চলি আছে আৰু এতিয়া মোৰ ষ্টাডি কৰি আছো মই অধ্যয়ন কৰি আছো সতী ৰাধিকাক লৈ নাটক এখন লিখিবৰ কাৰণে মই এটা চেষ্টা কৰি আছো আতন বুঢ়াগোহাঁই আৰু মোমাই তামুলী বৰবৰুৱা এই দুটা চৰিত্ৰৰ ওপৰত দুখন নাটক লিখাৰ এটা পৰিকল্পনা কৰি আছো ঠিক এনেধৰণে আৰু এইবোৰ কিছুমান পৰিকল্পনা কিছুমানৰ লাইন আপ কৰি থৈছো কিছুমান নাটক লিখি গলো কিছুমান নাটকৰ নাম পতককে মনলৈ নাহে তাৰমানে বহুত নাটক ভালকে পুৰস্কাৰ পোৱা আৰু এখন মোৰ নাটক আছিলে এই আমাৰ মাৰ্ঘেৰিটাত তাৰমানে ছোৱালী এজনী কলেজীয়া ছোৱালী এজনী ঘৰলৈ গৈ থাকোতে ৰেপ কৰি মাৰিছিলে ল'ৰাকেইটা মানে সেইটোক লৈ মই ৰাজহুৱা আদ্যশ্ৰাদ্ধ বুলি এখন নাটক লিখিছিলো সেই নাটকখনে যথেষ্ট সমাদৰ পাইছিল দধিচি বুলি মোৰ এখন নাটকে বহুত ঠাইত পুৰস্কাৰ পাইছিল তাৰ পিছত অপৰাধ বিনাশন বুলি মই এখন নাটক লিখিছিলো এই যে আজিকালি আমাৰ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱত ভাওনাৰ আয়োজন কৰে আৰু সেই যে পূজা চোৱাত ব্যস্ত হৈ থাকি ভাৱৰীয়াসকল যে বৰ আখৰাৰ দিনাও সময়মতে নামঘৰলৈ নাহে বৰ এটা মোৰ এইটো মই নিজে প্ৰত্যক্ষ প্ৰমাণ তাৰ মই নিজেই দেখিছিলো আৰু তেনেকুৱা এটা দিনতেই মই সেই নাটকখনৰ কথা ভাবিছিলো অপৰাধ বিনাশন বুলি মই সেই নাটকখন লিখিছিলো ঘৰ সংসাৰ বুলি নাটক এখন খুব চলে তাৰপিছত তেনেকে আৰু আছে বহুত নামবোৰ পটককে মনলৈ নাহে আচলতে কিন্তু শিশু নাটক পূৰ্ণাংগ নাটক একাংকিকা নাটক বা 90 মিনিটৰ নাটক এইবোৰ লগাই মোৰ 40খনৰ ওপৰ নাটক হ'ল কাৰণ এতিয়া 10-15খনমান নাটকৰ নাট্য সংকলন এটা 2025 চনত হয়তো কিতাপ আকাৰেও ওলাব পাৰে বুলি আশা এটা কৰি আছো মোৰ বন্ধু দুজন মানে বৰকে লাগি আছে চাওঁচোন পাৰিলে সেইখিনি কৰিম আৰু আপুনি এগৰাকী খুব ভাল অভিনেতাও সকলোৱে জানে আপুনি যেনেধৰণে নাটক লিখে তেনেধৰণে আপুনি অভিনয় জগতখনতো কিন্তু মানে অভিনয় কৰি আহিছে কোনোবা এখন আপুনি নিজে লিখা নাটকেই হওক বা আপুনি কৰা অভিনয় যদি এটা সংলাপ দৰ্শকক যদি আপুনি অকণমান আওৰাই দিয়ে আচলতে ভাল পাব আমাৰো ভাল লাগিব
এই সংলাপ মানে এতিয়াতো নিজে লিখা প্ৰত্যেকটো সংলাপকেতো তথাপিতো আপোনাৰ ভাল best- বুলি, কিন্তু মানে প্ৰায় অনুষ্ঠান প্ৰতিষ্ঠান বা বিভিন্ন ঠাইত কিবা কিবি অনুষ্ঠানলৈ মাতিলে খুব ৰাইজে বিচাৰে কৰ্ণৰ ডাইলগটো কওক, ৰাজীৱ দা কৰ্ণৰ সংলাপটো কব লাগিব, এইটো কিন্তু খুব কয়। এই মানে আমাৰ শ্ৰদ্ধাৰ গণেশ গগৈদেৱৰ শকুনিৰ প্ৰতিশোধ নাটকখন বিভিন্ন ঠাইত কৰাইছো পৰিচালনা কৰি। সেইখন কৰিবলৈ যাওঁতে তাত তাৰমানে মই কৰ্ণ চৰিত্ৰটোক উপস্থাপন কৰিবলৈ যাওঁতে মূল নাটকত অকণমানো হানি বিখিনি নোহোৱাকৈ মই নেট ইউজ কৰি মই কৰ্ণ আৰু মানে কুন্তীৰ এটা দৃশ্য নিজৰ ফালৰ পৰা গাঁঠো আৰু সেইটো মানে কি বুলি ক'ম আৰু ডাইৰেক্টৰ লিবাৰ্টি হিচাপে লওঁ আৰু তাত মানে কৰ্ণক লৈ সেই সংলাপটো এটা দিছিলো, সেইটো ৰাইজে কয় আৰু কবলৈ এনেধৰণে আছিলে। সংলাপটো অকণমান দীঘল হৈ যায় আচলতে, এইটো ঘপকে এনেকে ক'ব নোৱাৰি, তথাপিতো মই চেষ্টাটো কৰিছো দেই কোৱাৰ কাৰণে। মানে কৰ্ণই মানে সূৰ্য স্নান কৰি আছে আৰু কুন্তি আহিছে, আহি পিনে যেতিয়া কৰ্ণক কৈছে আৰু যে তুমি মোৰ আচলতে প্ৰথম তনয়, তেতিয়া মানে কৰ্ণক মই এনেধৰণে কৈ আছো, বা মই নিজেও কৰ্ণ চৰিত্ৰটো কৰিছো, ভাওনাটো কৰিছো, হেৰিয়াটো কৰিছো, তেতিয়া সংলাপটো নিজেও দিছো। কিমানখিনি মনত আছে চাওঁচোন। কি কৈছা দেৱী? কিয় আহিছা দেৱী? কিয় আজি এই নিৰ্জনে নদীৰ পাৰতে কোনেও নেদেখাকৈ, কোনেও নুশুনাকৈ, কোনেও নজনাকৈ তুমি মোক কবলৈ আহিছা মই তোমাৰ জ্যেষ্ঠ তনয় বুলি? হে দেৱী, সূৰ্য দেৱতাৰ লগত এদিন প্ৰণয় পাশত আবদ্ধ হৈছিলা তুমি দেৱী, তুমি যৌৱনৰ বলিয়া বা তুতি ভাহি ফুৰোতে হয়তো তুমি এদিন সূৰ্য দেৱতাৰ সতে কৰি পেলাইছিলা তোমাৰ জীৱনৰ চৰম ভুল, আৰু সেই ভুলৰ পৰিণতিত তোমাৰ গৰ্ভত স্থিতি লৈছিল এই কৰ্ণৰ অবুজ ভুন্তিয়ে। কৰ্ণৰ সেই অবুজ ভুন্তিয়েতো সেই সময়তে জনা নাছিল বৈধ অবৈধৰ অবুধ সংবিধানখন। তেনেহলে কিয় দেৱী, কিয় 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 তুমি জন্মৰ লগে লগে মোক উটুৱাই দিছিলা নদীৰ বুকুত, আৰু আজি কবলৈ আহিছা মই তোমাৰ জ্যেষ্ঠ তনয়? হে দেৱী, মই কি শুনিবলৈ পাইছো জানা? মাতৃ দুগ্ধ পান কৰিবলৈ নোপোৱা মই বোলে প্ৰথমজন ভাৰতীয়। কিয় দেৱী, কিয় কিয় জন্মৰ লগে লগে তুমি মোক মাতৃ দুগ্ধৰ পৰা বঞ্চিত কৰিছিলা? হে দেৱী, জন্মৰ লগে লগে মই বাৰু ফেকুৰি ফেকুৰি উচুপি উচুপি চিঞৰি চিঞৰি কান্দিছিলো নেকি? মই যদি কান্দিছিলো উচুপি উচুপি ফেকুৰি ফেকুৰি চিঞৰি চিঞৰি, তেনেহলে তুমি তোমাৰ দুগ্ধ যুগল মোৰ মুখতে গুজি দি নিচুকনি গীত গাই মোক তুমি নিচুকাবলৈ চেষ্টা কৰিছিলা নে দেৱী? তাকে নকৰি লজ্জা নিবাৰণৰ হেতু তুমি মোক উটুৱাই দিছিলা নদীৰ বুকুত, আৰু আজি কোনেও নেদেখাকৈ, কোনেও নুশুনাকৈ, কোনেও নজনাকৈ কবলৈ আহিছা মই তোমাৰ জ্যেষ্ঠ তনয়। যোৱা দেৱী যোৱা, এই সুত পুত্ৰ দুৰ্ভগীয়া কৰ্ণক সুত পুত্ৰ হৈ থাকিবলৈ দিয়া, এই জাৰজ কৰ্ণক জাৰজ হৈ থাকিবলৈ দিয়া। যোৱা দেৱী, মই জানো দেৱী পঞ্চ পাণ্ডৱৰ ৰক্ষাৰ নিমিত্তে আহিছা তুমি মোৰ কাষলৈ লৌৰি। কথা দিছো দেৱী, কেৱল অৰ্জুন 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 হে মোৰ লক্ষ্য দেৱী। বাকী চাৰিওজন ভাতৃৰ নহব কোনো অপকাৰ মোৰ হাতে। যদি অৰ্জুনৰ মৃত্যু হয় মোৰ হাতত, তেনেহলেও তুমি হৈ থাকিবা পঞ্চ পাণ্ডৱৰী মাতৃ। যোৱা দেৱী, এই জাৰজ কৰ্ণক জাৰজ হৈ থাকিবলৈ দিয়া, পঞ্চ পাণ্ডৱক বুকুত সাৱটি তুমি মাতৃত্বৰ মৰম যাচি থাকা। হে দেৱী, তথাপিও কোনেও নুশুনাকৈ, কোনেও নজনাকৈ, কোনেও নেদেখাকৈ আজি এই নিৰ্জনে নদীৰ পাৰত তুমি যিদৰে মোক কৈছা তোমাৰ জ্যেষ্ঠ তনয় বুলি, ময়ো দেৱী ময়ো মাত্ৰ এবাৰ দেৱী, এবাৰ কোনেও নেদেখাকৈ, কোনেও নুশুনাকৈ, কোনেও নজনাকৈ তোমাক মাত্ৰ এবাৰ কওঁ দেৱী মা। ঠিক এনেধৰণে আছিলে সংলাপটো, অলপ অলপ পাহৰিছো। ক'বলৈ ভাষা নাই আচলতে, যি ক'ব দৰ্শকে ক'ব, আমাৰ কোনো ভাষা নাই মানে যেনেধৰণে আপুনি ক'লে। মই মাজতে বেলেগ এটা কথালৈ আহোঁ। ইমান বছৰে আপুনি প্ৰায় 6ৰ পৰাই নাটকৰ লগত জড়িত, বা আপুনি নাটকৰ বাহিৰে জীৱনত বেলেগ কিবা কৰিছে যেন মোৰ লগা নাই, দেখাও নাই দেই। মই তেনেধৰণে আৰু, কিন্তু অধিক সময় আপুনি নাটকতে দিছে। গতিকে নাটকটো আপুনি নিচা পেচা কেনেধৰণে লৈছে আচলতে? এটা সময়তো ই প্ৰথমটো নিচা। 11ত পঢ়ি থাকোঁতে 1987 চনত দৈগ্ৰুং গোলাঘাটৰ দৈগ্ৰুঙত আমি তেতিয়া পেচেঞ্জাৰতে গৈ সদৌ অসম পংকা সপ্ত শ্বহীদ সোঁৱৰণী সদৌ অসম একাংকিকা নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া চেনাইৰামত পঢ়ি আছিলোঁ। চেনাইৰামৰ পৰা গৈছিলোঁ মোৰ বন্ধু মনোজ্জ্বল সন্দিকৈ, প্ৰসেনজিৎ, ৰতন, মই এনেকে আমি গৈছিলোঁ তাত নাটক কৰিছিলোঁ। অৰুণ ফুকন আছিল লগত। আৰু সেই যে 1987 চনত
11তো পঢ়ি থাকোঁতেই সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ নাট্য দলৰ সন্মান পাইছিলোঁ। এই কিবা এটা সাংঘাতিক মানে প্ৰেৰণা দি দিছিলে যে নাটক কৰি থাক কৰি থাকিলো। সেই দিনটোৰ পৰাই মানে সেই দিনটোৰ পৰা নাটকত অলপ বেছিকে লাগিলো। ধেমালি কথা গৈছো কিন্তু আমি পেচেঞ্জাৰত, তেতিয়া পইচা নাই ন, য'ত ত'ত আৰু ধেৰ পইচা নালাগেও। তাৰপিছত আহিলো নাটকে কৰি থাকিলো। চিৰাজ নাটকখন খুব ভালকে কৰিলো। চিৰাজ নাটকখন আমি কৰাৰ পাছতেই আমি এখন নাটক কৰিছিলো, নাটকখন অকণমান নামটো পাহৰিছো, জটায়ু নাটকখন কাকপথাৰত তেতিয়া মানে জিলা ভিত্তিত নাটক প্ৰতিযোগিতা পাতিছিল। আৰু কাকপথাৰ তাত আমি মানে বেষ্ট ড্ৰামা, বেষ্ট ডাইৰেক্টৰ, বেষ্ট এক্টৰ এনেকে মানে 5টামান পুৰস্কাৰ আমিয়ে পাইছিলো। তাৰপিছত হঠাৎ মানে সংসাৰৰ বান্ধোনত বান্ধ খাই পৰিলো। তেতিয়াতো টকা পইচাৰ কথা আহি পৰিলে। তেতিয়াতো নাটক কৰে অকল নচলা হলো। খুব দুৰ্যোগৰ দিন কটাইছো। কেৱল টিউচন কৰিয়েই আচলতে বহুত দিন চলিছিলো। টিউচনেই মোৰ একমাত্ৰ মানে উপাৰ্জন আছিল। চাকৰিৰ ক্ষেত্ৰতো চাকৰি পাওঁ নাপাওঁ পোৱা নোপোৱা তেনেকুৱাই গুচি গ'ল। যি চাকৰি মই কৰিব নোৱাৰিলো। কিছুমান চাকৰি মই পাইছিলো, খুব ভাল চাকৰি, মই 6-7 দিন কৰি পিনে আকৌ গুচি আহিছো। মন নাযায় মানে কৰিবলৈ, কিবা চাকৰি কৰিবলৈ মোৰ মন নোযোৱা হ'ল। যেতিয়া একদম মানে পুৰা সংসাৰৰ টকা পইচাৰ দৰকাৰ হ'ল, তেনেকুৱাতে জটায়ু নাটকখন চাই আমাৰ ডিৰাকৰ পৰা গুণধৰ কোঁৱৰে তেতিয়া তুৰংগম থিয়েটাৰৰ জন্ম দিছিল। এই তুৰংগম থিয়েটাৰলৈ তাৰমানে গুণধৰ কোঁৱৰে বাপেক ক্ষীৰেশ্বৰ কোঁৱৰ মানে মুখ্য পৃষ্ঠপোষক, কিন্তু পুতেক গুণধৰে আৰু মানে চলাইছিলে আৰু। সেই গুণধৰৰ হেৰিয়াত গলো থিয়েটাৰলৈ। মোক কিন্তু আৰ্টিষ্ট হিচাপে তেওঁলোকে বিচৰা নাছিলে। মই এনেই গৈছিলো, চাই আছো। চাই থাকোঁতে দেখিছো তেওঁলোকৰ প্ৰম্পটাৰজনে ভালকে প্ৰম্পট কৰিব পৰা নাই, অলপ গণ্ডগোল হৈছে। মই ক'লো মই প্ৰম্পট অকমান কৰি দিওঁ নেকি? কৰি দিয়কচোন। তো মই প্ৰম্পট কৰোঁতে যিজন ল'ৰাই কাংকাৰিয়া বুলি এটা কেৰেক্টাৰ আছিল, অকল পিকলীয়া, আমাৰ নলবাৰী ফ্লৰ আছিল তেওঁ শিল্পীজন। তেওঁ তাৰমানে বাৰে বাৰে ভুল হৈ আছিলে। তাৰমানে ভুল হৈ থকাৰ কাৰণে কি কৰিলে, বোলে আপুনি এবাৰ কৰকচোন, ৰোলটো কৰি চাওকচোন। চবে কৈ দিলে। মইতো তেওঁক প্ৰম্পট কৰোঁতে মোৰ মুখস্থ হৈ গ'লগে। মোৰ মুখস্থ পটককে হৈ যায়। মই কৰি দিলো। কৰি দিয়াৰ লগে লগে দেখিছো মানে মালিককে আদি কৰি মানে চিনিয়ৰ তাত যিবোৰ আৰ্টিষ্ট আছে তেওঁলোকৰ মাজত অলপ এটা ঘূৰণীয়া মেজমেল টাইপ হৈ গৈছে আৰু। তাৰপিছত মোক গুণধৰ কোঁৱৰে ক'লে, বৰা আপুনি পাৰিব নেকি থিয়েটাৰত থাকিব? মোৰ ৰাখিলে পাৰিম, মাহে 2000কে দিম। 2000কে হ'ব, তেতিয়া কথা নাই। তাৰমানে থিয়েটাৰত থাকিম মানে মোৰ কথা সেইটো আৰু। সেই তেনেকে গুণধৰ কোঁৱৰৰ লগত তুৰংগম থিয়েটাৰত চুক্তিবদ্ধ। কিন্তু ভগৱানে কৰাত তেওঁৰ বাকী কেইখন নাটকত মোৰ চৰিত্ৰকেইটা যথেষ্ট ওপৰৰ চৰিত্ৰ পালো। সেইখনত কিন্তু সেই ৰোলটোতে থাকিলো। প্ৰেম জনমে জনমে নাটকখনৰ নাম আছিল। তাৰ পাছত মুচিৰ ছোৱালীৰ বিয়া, তাততো লিড কেৰেক্টাৰ এটা দেখিলে মোকে কাষ্টিং কৰি দিলে। তাৰমানে দিয়ে দিলে মোক। তাৰপিছত তেজে ধোৱা ইতিহাস নে কিবা তেজে লিখা ইতিহাস বুলি এখন নাটক ললে। নাটকখনৰ নাট্যকাৰ যিগৰাকী আছিল, মই তেখেতৰ নামটো নকওঁ, তেওঁ নাটকখনতো কমপ্লিট কৰিব নোৱাৰিলে। নাটকখন মানে ফিনিচিং দিব নোৱাৰিলে। আৰু সেই নাটকখন লাষ্টত গুণধৰ কোঁৱৰে ক'লে যে বৰা এই নাটকখন আপুনি কমপ্লিট কৰি দিয়ক। সেই তেনেকে কিন্তু নাটক লিখিলো। নাম নাট্যকাৰ হিচাপে মোৰ নাই। নাটকখনৰ কিন্তু 70% মই লিখা, তেজে লিখা ইতিহাস। তেতিয়া সেই দুলুমণি ডেকাহঁত, এতিয়াতো কহিনুৰ ভাল এক্ট্ৰেছ, তেওঁলোকে ক'ব এইবোৰ কথা। ঠিক তেনেধৰণেই আৰম্ভ হ'ল থিয়েটাৰত। তেনেকে আৰু তেনেকে গৈ থাকিলো। থিয়েটাৰটো আপুনি বহুত কৰিছে, সেই তৰংগমৰ পৰা আৰম্ভ কৰি। তুৰংগম কৰি থাকোঁতেই তুৰংগম নে আছিলে তৰংগম? তুৰংগম থিয়েটাৰ। এইখন মানে আমাৰ তিনিচুকীয়া জিলা এইফালে আগতে ৰজনী খাৰঘূৰাদেৱৰ সম্ৰাট থিয়েটাৰখন পাইছিলো বাৰু। আৰু এইফালে গুণধৰ কোঁৱৰে একেবাৰে উজনি আৰু এই অৰুণাচল সীমান্তত ইমান ভিতৰুৱা গাঁৱৰ পৰা তুৰংগম ভাল থিয়েটাৰ কৰিছিলে দেই। পিছতে নোৱাৰিলে চলাব। আমি তুৰংগম থিয়েটাৰখন কৰি থাকোঁতে এই কৰ্দগুৰিৰ ফালে কৰি আছিলো। তেতিয়া ডুমডুমাত চলি আছিলে কহিনুৰ থিয়েটাৰ। ডাইনী প্ৰেম সেইবছৰ খুব হিট নাটক আছিলে দেই। ডাইনী প্ৰেম আছিলে সেইবাৰ। তাৰ পৰা ৰতন লহকৰ দেৱক মানে আমাৰ ডুমডুমাৰে এই মদন দাহঁতে কেইজনমান আমাৰ নাটকৰ ভাল মানুহে তেওঁলোকে মানে ক'লে যে এনেকুৱা কথা আমাৰ ইয়াৰো আছে নাটক কৰা ল'ৰা এনেকে থিয়েটাৰত আছে।
ৰতন দাটো আৰু অন্যতম মানে শ্ৰদ্ধেয় মহীৰূহ নহয় জানো, তেওঁ কিমান শিল্পী সৃষ্টি কৰিলে। তেওঁ তেতিয়া সেই এম্বেচাডৰখন লৈ পিনে মানে আমাৰ য'ত থিয়েটাৰ চলি আছিলে তাৰ পালেগে। তেখেত নিজে ৰতন লহকৰে আমাৰ ডুমডুমাৰ মোৰ শুভাকাংক্ষী পিতৃস্বৰূপ কেইগৰাকীমানক লৈ গম নাপায় তাত যে ৰতন লহকৰ ডাঙৰীয়াই থিয়েটাৰ চাবলৈ আহিছে। কিন্তু তাত যেতিয়া তেওঁক দেখিলে গোটেই একদম এটা মানে বেলেগ মানে এটা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল নহয় সকলোৰে মাজত। মই একো ফিল কৰা নাই আৰু আহিছে মোৰ নিজে যি কৰিব লাগে কৰিলো। আৰু লগে লগে শেষ হোৱাৰ পিছত ৰতন দা আহিলে, একদম মানে ভগৱান নিচিনা লাগিছে, মাতিলে অভিনয় চোৱাৰ পাছত। ডাঙৰ থিয়েটাৰত যাব ইচ্ছা আছে তোৰ? মই বোলো কি শুনিছো তাৰ মানে বিশ্বাস হোৱা নাই। দাদা কোহিনুৰত এক্টিং কৰিবি এনেকে ধৰণে আৰু তেওঁৰ ষ্টাইল নলবৰীয়া ভাষা কৈছে আৰু মোক দাদা কিয় নকৰিম, কাইলৈ ডুমডুমাত আমাৰ থিয়েটাৰ চলি আছে তাত আহিবি। পিছদিনা গৈ পালো ডুমডুমা। এই ৰাতি টোপনি নাই। কোহিনুৰত মানে এক্টিং তাতে ডাইৰেক্ট ব্যক্তিয়ে কৈছে। পিছদিনাই গলো আৰু সেই পৰমা কলিতা উলিয়ালে আৰু এগ্ৰিমেণ্ট হেৰি কৰি পিনে দি দিলে আৰু কোহিনুৰৰ আৰ্টিষ্ট হৈ গলো। মানে কিমান টকা চুক্তি হৈছিলে? নাই খুব কম টকা, এতিয়া কিমান 30,000 30,000 টকা। 30,000 কি ছিজনটো? মানে ছিজনটো 30,000 মানে মাহে 3,000 মানকে আৰু। কিমান চনত? সেইটো আছিলে 1992। খুব কম টকা আৰু কিন্তু মানে সেই টকা মেইন কথাই নাই ন। কিন্তু এটা বিৰাট ডাঙৰ কথা যে আমাৰ সেই বছৰ থিয়েটাৰ শেষ হোৱাৰ পাছত ৰতন দাই আমাৰ টকাটোতো নুজুৰিলে। ৰতন দাই আমাৰ যেতিয়া থিয়েটাৰ শেষ হৈছিল, শেষ হোৱাৰ পিছত কিন্তু এক্সট্ৰাকে 15,000 টকা দিছে চুক্তিৰ বাহিৰত। আচৰিত কথা। সেইকাৰণে ৰতন দা মানে ৰতন দা। আজিৰ তাৰিখত মানে শিল্পীয়ে পইচা নাই পোৱা বুলি ইমান অভিযোগ, তাৰ বিপৰীতে তাৰপিছত এই গলো, কি পৰম সৌভাগ্য। তপন দাসক পাইছো, দিলীপ ৰঞ্জন দত্ত, দেৱজিৎ মজুমদাৰ, চিমি গোস্বামী, বিফালে মীনাক্ষী দত্ত, কি তামাম কাৰবাৰ। হেমন্ত দত্ত ছাৰৰ ডাইৰেকশ্যন, অতুল বৰদলৈৰ ডাইৰেকশ্যন, অৰুণ শৰ্মাৰ পুৰুষ বুলি নাটক এখনো আমি লৈছিলো, কিন্তু সেইখন আমি কৰিব নোৱাৰিলো, সেইটো এটা বেলেগ চেপ্টাৰ। সেৱাব্ৰত বৰুৱা ছাৰৰ অশ্লীল, কি দুৰ্দান্ত নাটক। তপন দাই অশ্লীল নাটকখনত মোক যিটো চৰিত্ৰ দিছিল, এটা মানে অলপ ক্ৰুকেট এটা কেৰেক্টাৰ তপন দাই কৰাইছিল, মানে সেই কেৰেক্টাৰটোৱে মোক আচলতে ভগৱানে কৰাত বহুত ওপৰলৈ লৈ গৈছিল। সঁচা কথা কব গলে পাঠশালাৰ ফালে এতিয়াও মোক কয় হাতখন চিধা হল না, মানে মোৰ হাতখন এনেকে বেকা টাইপৰ আছিল। চূড়ান্ত ভাল পাইছিলো। আমাৰ ৰণভূমি বুলি নাটক এখন কৰিছিলো, আপুনি বিশ্বাস নকৰিব, কোহিনুৰৰ নিচিনা থিয়েটাৰত আমাৰ পুৰুষ নাটকখন আমি এটা বিশেষ কাৰণত বন্ধ কৰি পিনে বেলেগ এখন নাটক ল'বলগীয়া হৈছিল। হঠাৎ 3 নম্বৰ পেণ্ডেলত, গম পাইছেনে, ৰণভূমি নাটকখন মই এখন থানাৰ OC, তপন দা ছেকেণ্ড অফিচাৰ, আমাৰ দুইজনৰ মাজত বিৰাট মানে এটা সংঘাত থাকে। আৰু পিছত তেখেতে মোক ভাল কৰি দিয়ে, মই প্ৰথমতে খুব বেয়া। আপুনি বিশ্বাস নকৰিব, এইটো কথাটো কোৱা উচিত নে অনুচিত নাজানো, আমাৰ নাটকখন ৰণভূমিখন নকৰো বুলি থৈ দিয়া নাটক আছিলে, এনে 2-3 দিন কৰিছিলো, গতিকে ৰণভূমিৰ টাইম নাই আৰু কৰিবলৈ থৈ দিছিলো। যেতিয়া পুৰুষ বন্ধ কৰিবলগীয়া হ'ল, হঠাৎ যেতিয়া আমি ৰণভূমি কৰিবলগীয়া হ'ল, যিদিনা প্ৰথম শ্ব' কৰিছো, নাটকৰ স্ক্ৰিপ্ট কমপ্লিট হোৱাই নাছিল। তপন দাই কৈছিল, ৰাজীৱ পাৰিবা, তুমি এইখিনি এনেকুৱা কৰিম, এনেকে এইখিনি তুমি মিলাই লৈ যাবা, আমি এইখিনি এনেকে কৰিম, ফিনিচিংটো এনেকুৱা হ'ব, যি কৰিব নিজে কৰি যাব। আৰু তপন দাৰ লগত অন ষ্টেজ ডাইলগ বনাই পিনে কোহিনুৰ থিয়েটাৰ সেই ৰণভূমি নাটক কৰিছিলো। বাহ, সেইবোৰ আচলতে বাবা নটৰাজে মূৰত ভৰিটো থৈ দিছিলে কাৰণে পাৰিছিলো চাগে, তেনেকুৱা লোকে ভগৱানে কৰাত কৰিলো। আকৌ তাৰ পিছৰ বছৰ কোহিনুৰতে থাকিলো। আকৌ এতিয়া তপন দাসৰ লগত সম্পৰ্ক ভাল। তপন দাৰ লগত, তপন দাৰ সমান বিজ্ঞ, তপন দাৰ দৰে অধ্যয়নশীল অভিনেতা অসমত নাই, অসমতে নাই। আৰু তপন দাই মানুহক যিটো উৎসাহ দিয়ে, বাহ,
সঁচাকৈ তপন দা তাৰ পিছৰ বছৰ দিলীপ দাৰ চূড়ান্ত কাম কৰিছিল তাৰপিছত আকৌ আমি শংকৰদেৱ থিয়েটাৰলৈ আহিলো তাতো আকৌ সেই তপন দাস পূৰবী আমি একেলগে কাম কৰিলো ঠিক তেনেকে হেৰিয়াৰ পিছত শংকৰদেৱৰ পৰা আকৌ মই হেঙুললৈ গলো হেঙুলততো আৰু আমাৰ সংকল্পজিত হাজৰিকা সেই বছৰ ৰবীন নেওগৰ পৰা তেওঁ লৈছে আৰু কিবা এইবোৰ লিজৰ কাৰবাৰ শেষ কৰি সংকল্পজিত হাজৰিকাই থিয়েটাৰৰ বিষয়ে বৰ বিশেষ নাজানে প্ৰযোজক কিন্তু পৰিকল্পনাৰ দায়িত্বত থকা যোন আমাৰ পংকজ হাজৰিকাই জানে মোক তেওঁলোকে ক'লে যে থিয়েটাৰখন এনেকে চলাব লাগে মানে সম্পাদক হ'ব লাগে চাব আপুনি গৈ পিনে মই থিয়েটাৰ সম্পাদক হৈ গ'লো আৰু হেঙুল থিয়েটাৰ সেই যে সংকল্পজিত হাজৰিকাই প্ৰথমবাৰ ল'লে সুৰেণ মহন্তৰ মৃদুল চুতীয়া এইবোৰ আমাৰ প্ৰাঞ্জনা দত্ত খুব ভাল ভাল আৰ্টিষ্ট লৈ পিনে হ'ল এতিয়া ৰাগৈনীতম ইহঁতবোৰ আছিল তাৰপিছত তেতিয়া মানে আচলতে সেই বাবলুৰ লগত সংকল্পজিত হাজৰিকাদেৱৰ লগত থিয়েটাৰখন মানে চলাই নিয়াত দায়িত্ব ল'বলগীয়া হ'ল নিজেই গ'লো পেণ্ডেল বুক কৰাৰ পৰা বজাৰ সমাৰ মানে গোটেই সজোৱাৰ পৰা থিয়েটাৰখন লৈ গ'লো কিন্তু এনেকুৱা ভাগ্য ভাল এইবাৰ মৃদুল চুতীয়াদেৱৰ অষ্টপথ নাটকখনে নাট্য জগতত খলকনি তুলি দিলে তাৰমানে খলকনি তুলি দিলে এনেকুৱা সাংঘাতিক নাটক আমি কৰিলো এইবোৰ মজা বৰ ভাল লাগে কেইখনমান নাটক থিয়েটাৰত আপুনি কাম কৰিলে অভিনয় হওক বা প্ৰতিনিধিয়ে হওক বিভিন্ন মই এইফালে তুৰংগম কহিনুৰ হেঙুল শংকৰদেৱ এইফালে ৰাজশ্ৰী দেৱৰাজ আশীৰ্বাদতো অলপ দিন কটালো সেইখিনি থিয়েটাৰৰ লগত মই মানে প্ৰত্যক্ষকে জড়িত থাকি পিনে কাম কৰিলো ভাল লগা কিবা যদি এটা মই আপোনাক কিবা কাহিনী ঘটনা আৰু কাহিনী বুলি ক'লে ভুল হ'ব ভাল লগা কিন্তু এটাক লৈ পিনে মই গৰ্ব কৰোঁ দেই আমি বোকাখাটৰ পেণ্ডেল হেঙুল থিয়েটাৰত বোকাখাটৰ পেণ্ডেল সেই নাটকখনত মৃদুল চুতীয়াৰ চৰিত্ৰ নাছিলে তেওঁৰ ৰোলেই নাছিলে আৰু বোকাখাটৰ পেণ্ডেলটোত মানে সুৰেণ মহন্তদেৱৰ মাতৃৰ বিয়োগ হৈছিলে মাক ঢুকালে তেখেত যাবগৈলগীয়া হ'ল সেইদিনা এতিয়া কি কৰিব মানে গোটেই কথা নাই বতৰ নাই আৰু চবেই আহি ধৰিলে যে সুৰেণ মহন্তৰ ৰোলটো মই কৰিব লাগে আৰু সেইখনত মই কোনো ৰোলেই নাছিলে বাৰু মই আছিলে মোৰ তাত আকৌ এটা পুলিচ অচি ৰোল এটা আছিলে সেইখনতো মোৰ পুলিচেই ৰোল আছিলে তাৰ পৰা এইবাৰ ক'লে যে মই ক'লো মৃদুল চুতীয়াক কৰিবলৈ নাই কোনেও ৰিস্ক নলয় আৰু এই নাটকখন আৰম্ভণিৰ পৰা শেষলৈকে লিড কেৰেক্টাৰ বোকাখাটৰ নিচিনা ঠাইত কোনেও ৰিস্ক নলয় তাৰমানে চবেই ক'লে আৰু আপুনি পাৰিব লৈ ল'লো হ'ব এতিয়া সুৰেণ মহন্ত মাতৃ ঢুকাইছে তেওঁ নোৱাৰে তেওঁ চলাবতো লাগিব নাটকখন মোৰ ৰোলটো মৃদুল চুতীয়াই ক'লে মই তোমাৰ ৰোলটো কৰি দিম ৰাজীৱ তুমি কিন্তু সুৰেন্দ্ৰাৰ ৰোলটো কৰা প্ৰাঞ্জনা দত্ত আছিলে লগত এনি টাইম প্ৰাঞ্জনাই থাকিব লাগে প্ৰাঞ্জনাইও ক'লে যে ৰাজীৱ দা চিন্তা নকৰিব আছো নহয় হেল্প কৰিম নহয় আপোনাৰ ভগৱানে কৰাত অকণমানো ভুল নোহোৱাকৈ মানে ৰোলটো কৰি দিলো সেই দৰ্শকৰ হাত চাপৰিও পালো কিন্তু দুখ লগা কথাটো হ'ল কি দুখে বুলি ক'ব লাগিব আৰু শশাংক পাল বৰ জ্যেষ্ঠ অভিনেতা অত্যন্ত চিৰিয়াছ আছিলে পালদা মৰিয়নিৰ পালদাৰ এটা বাহাদুৰি আছিলে কি তেওঁ স্ক্ৰিপ্টৰ পৰা এটা শব্দ বাহিৰৰ নকয় এটা শব্দ তেওঁ মানে সংযোজন নকৰে তো মইতো প্ৰক্সি ন আৰু এটা চিনত মানে হেৰি তেখেতৰ লগত মোৰ তৰ্কাতৰ্কি হয় তাৰমানে মই থানাত গৈ পিনে তেখেতক অলপমান কিবা ক'ব লাগে তৰ্কাতৰ্কি হয় মোৰ যিহেতু প্ৰক্সি মোৰতো অলপমান শব্দ ইফাল সিফাল হ'বই আৰু দৰ্শকে মাৰি দিছে হাত চাপৰি উঠি গ'ল গা বদনাম এটা আছে মোৰ এটা দুটা শব্দ বেছিকে কোৱা মই এই গ'লো শশাংক পালদা ফটমট খাই তেওঁৰ ডাইলগ সোপা পাহৰি থাকিল কিন্তু চিনটো বৰ ধুনীয়াকে গ'ল সেইবোৰ মজা আৰু ইণ্টাৰেষ্টিং আছে মই প্ৰক্সি মৰাত আকৌ ভাল দেই প্ৰক্সি ঢেৰ মাৰিছো শংকৰদেৱ প্ৰক্সি মানে এই কোনোবা এজন এক্টৰ ঘপককে নাই তেওঁ নোৱাৰিলে তেওঁৰ জেগাত পটককে যে কৰি দিব লাগে নিজৰ ৰোল নহয় সেইটো নিজৰ একো নহয় কিন্তু ঘপকে কৰিব লাগে তেনেকুৱা কিন্তু মই বহুতৰ কৰি পাইছো বিশেষভাৱে মোৰ এটাতো অত্যন্ত জমনি শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ ৰং নাম্বাৰ বুলি এখন নাটক আছিল 4জন বন্ধু তাৰক দাস আছিল বিৰাজ বল্লভ আছিল দুলুমণি ডেকা দেৱজিৎ শৰ্মা একদম বাঘা বাঘা চব এক্টৰ এইফালে কবিতা চুতীয়াহঁত আছিল আমাৰ লিকু মাহঁত আছিল ৰং নাম্বাৰ তাৰমানে বিৰাজ বল্লভ দাৰ কিবা কিবি অলপমান অসুবিধাৰ কাৰণে তেওঁ কেতিয়াবা নাপায়হি তাৰমানে
ঠিক এই আমাৰ একদম সেইটো পেণ্ডেল আমাৰ হেৰিয়াত শিমলুগুৰি নাজিৰাৰ ওচৰ শিমলুগুৰিত একদম নাটক আৰম্ভ হ'ব হ'ল অডিয়েঞ্চ পেক মই আকৌ সেইবাৰ থিয়েটাৰখনৰ ছেক্ৰেটাৰী শংকৰদেৱ থিয়েটাৰো মই ছেক্ৰেটাৰী আছিলোঁ পেক অডিয়েঞ্চ কি কৰা যায় সেই ৰং নাম্বাৰ মোৰ ৰোল নাছিল মই তাত এক্টিং নকৰিছিলোঁ ছেক্ৰেটাৰীৰ কাৰণে মই গোটেইখন নাটকত পাৰ্ট নকৰোঁ কোনোবা এখন না এখনত মই থাকোঁৱেই তাৰপিছত আৰু বিৰাজ বল্লভৰ ৰোলটো এতিয়া মোৰ বাহিৰে কৰিবলৈ উপায় নাই লিড কেৰেক্টাৰ নাই বিৰাজ দা নাই তেওঁ ৰোল কৰিব লাগে কি কৰিম পুলিচৰ ৰোল বেলেগ এতিয়া ড্ৰেছ পাতিটো কৰি পিনে কৰি দিব নোৱাৰো চোলাটো মোলে জুৰিলে ঠিকেই মানে যদিও ছুটি তলফালে মিলাই মিলি থৈ দিলো পেণ্টটোতো কোনো কাৰণে নোজোৰে চাপৰ কঁকাললৈকে মিলি গৈছে এইফালে মোৰ আকৌ কলা ফলা থাকে নহয় পেণ্টটো সেইটো ড্ৰেছকে পিন্ধি ললো আৰু গোটেই নাটকখনত মই এই দুটামান চিনত মানে এনেকুৱাকে থাকিলো যে মোৰ ভৰিকেইটা ক'ৰবাৰ আঁৰত থওঁ থানাৰ চিনকেইটাততো মই টেবুলখনৰ পৰা ওলাই নাহিলোৱেই টেবুল আঁৰত কৰিলো আমি তেনেকুৱা ধৰণৰ কিন্তু চূড়ান্ত কাম কৰি পাইছো দেই চব কৰিছো জীৱনত নাটকৰ প্ৰক্সি মই বহুত মাৰিলো আজিৰ তাৰিখত মই যদি ৰাজীৱ দাক সুধো যে ৰাজীৱ দাই নিজকে কি বুলি চিনাকি দিয়া চলিলে ভাল পায় বহু কথাটো ক'লেই চিনাকি কি নিজকে এজন নাট্যকৰ্মী বুলি কৈ ভাল লাগে আৰু এতিয়া সদিয়াত আমাৰ যিটো লাইট ফৰ লাইফ এটা NGO আমি গঠন কৰিলো সেই NGOটোৰ আণ্ডাৰত আচলতে এতিয়া কামবোৰ কৰি আছো দলঙৰ তলতে অলপমান খেতি বাতিটো ব্যস্ত হওঁ চিনাকি বেলেগ নাই আৰু ৰাজীৱ লোচন বৰা এটা সাধাৰণ মানুহ আৰু নাটক চাটক কৰি ভাল পোৱা মানুহ নাটকৰ লগত জড়িত থাকি ভাল পাওঁ ল'ৰা ছোৱালীবোৰক ইমান দিনে যিবোৰ শিকিলো শিকাখিনিৰ পৰা ল'ৰা ছোৱালীবোৰক কিবা এটা যদি শিকাব পাৰো ভাল পাওঁ বহুত কৰ্মশালা দিছে আপুনি মানে কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছে আপোনাৰ এতিয়া যদি এনেই আনুমানিক কিমানমান উঠি অহা প্ৰজন্ম বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যিয়ে নকওক লাগিলে কিমান আছে হিচাপ নাই এইবোৰ তাহানিৰ পৰা কৰি আছো চিকৰাজান জাতীয় বিদ্যালয় বুলি যিখন স্কুল আছিল তাত মোৰ বন্ধু বৈদ্য বৰাৰ তাত তাৰমানে সেই বৈদ্যই মোক মাতি নিলে তাৰ স্কুলৰ ল'ৰা ছোৱালীবোৰক অলপ ঠিক কৰিব লাগে গাঁও অঞ্চল এইবোৰ নাটক চৰ্চা নহয় তেতিয়া মই ভাবিলো যে মই শিশুৰ ৱৰ্কশ্বপ নাট কৰ্মশালা দিবলৈ মোৰ শিকিবলৈ আছে শিশুবোৰৰ পৰা গতিকে এখন যিহেতু জাতীয় বিদ্যালয় তাত তাৰমানে একদম সৰুৰ পৰা টিনেজাৰ খিনিলৈকে মই পাওঁ সিহঁতৰ গোটেই মনৰ কথা সিহঁতৰ চাল চলন খেলা ধূলা এইবোৰক লৈ পিনে মই ব্যস্ত হলো গতিকে চিকৰাজান জাতীয় বিদ্যালয়ত মই মানে আমাৰ যিদিনা মানে ভূপেন দা ঢুকাইছিল ভূপেন দা ঢুকোৱাৰ দিনা মই তাত এটা চেণ্টাৰ আৰম্ভ কৰিছিলো সুধাকণ্ঠ সাহিত্য সুকুমাৰ কলা কেন্দ্ৰ বুলি চিকৰাজান জাতীয় তেওঁ ঢুকাল মই ভূপেন দা ঢুকাওঁতেতো মই 3 দিন লঘোণ দিছিলো এইবোৰ পিছৰ বেলেগ কথা বাৰু 3 দিন লঘোণ দিছিলো তেওঁৰ চিতা জ্বলোৱাৰ পৰা চিতা ভস্ম বিলোৱাৰলৈকে তাত আছিলোগে গুৱাহাটীতে আছিলোগে মই এইখিনি আৰু তেওঁৰ নামত মই চিকৰাজানত গঠন কৰি লৈছিলো আৰু তেতিয়াৰ পৰাই ল'ৰা ছোৱালীবোৰক শিকোৱাৰ লগতে মই ল'ৰা ছোৱালীবোৰক শিকিবলৈ বেছি চেষ্টা কৰিছিলো তাৰমানে তেনেকুৱা চাম ল'ৰা ছোৱালীক মই কৰ্মশালা দিবলৈ হলে মই সিহঁতক ষ্টাডি প্ৰথম কৰিব লাগিব মই সিহঁতক ষ্টাডি কৰিলো কৰি মেলি মই নাট কৰ্মশালা আৰম্ভ কৰি দিলো আৰু এতিয়া মই বহুত বেছি কৰ্মশালাতে জড়িত থাকো এইটা এই যোৱা জুলাই মাহতো এনেকুৱা কণ্ডিশ্যন হ'ল ইমান কৰ্মশালাৰ মানে দায়িত্ব আহিলে মই 20জনীয়া আমাৰ ভাল ভাল বন্ধুসকলক লৈ বন্ধু বান্ধৱী যিখিনি নাটকৰ মানুহ তেওঁলোকক লৈ মই এটা 20জনীয়া দল বনাই ললো কৰ্মশালা দিবলৈ আমি তেনেধৰণে ভাগ কৰি যোৱা ডিচেম্বৰত 8টা কৰ্মশালা কৰিছো এটা মাহত আৰু 8টা কৰ্মশালাত সেই কৰ্মশালাৰ ল'ৰা ছোৱালীবোৰক কৰবাত 2খন কৰবাত 3খন তেনেকৈ 25খন নাটক কৰাইছো সামৰণি মাৰিছো মই মাকুমৰ সূৰ্যোদয়ত চিৰাজ নাটকখন মই পৰিচালনা কৰি পিনে কৰাইছিলো 31 জুলাইত ফণী শৰ্মা দিৱসৰ দিনা চিৰাজ নাটকখনেৰে জুলাই মাহৰ গোটেই মানে নাট্যসূচীটো সামৰিছো মই মাকুমত তাৰপিছত আকৌ সেই ৰাসৰ কথা আহিল যোৱা বছৰ মাৰ্ঘেৰিটাত বৰ ডাঙৰকে ৰাস পাতিলে তাত সেই কংসালয়ৰ মানে পৰিচালনা কৰিলো তো এইবাৰো মাকুমৰ ৰাসখনত মানে অভিনয় দিশখিনি মই পৰিচালনা কৰিলো সেইবোৰতো লাগি থাকো তো নাটক ভাওনা একো নেই নহয় চবতে লাগি থাকো এইখিনিও কৰি আছো আৰু
আপুনিতো এগৰাকী আবৃত্তিকাৰো হয়, মানে আবৃত্তিকাৰ বুলি এইকাৰণে ক'লো, আপুনি প্ৰশিক্ষণো দিছে বিভিন্ন ঠাইত। আবৃত্তি আচলতে আমাৰ নাট কৰ্মশালা যিবোৰ হয় নহয়, নাট কৰ্মশালাবোৰ মই দেখিছো, মই সকলোৱে ভাল দিয়ে দেই, মই কাকো সমালোচনা কৰা নাই, প্ৰত্যেকে ভাল দিয়ে, কিন্তু নাট কৰ্মশালাত আচলতে আমি যিসকল কিশোৰ যিবোৰ প্ৰশিক্ষাৰ্থীসকলৰ তেওঁলোকৰ কণ্ঠ আৰু তেওঁলোকৰ উচ্চাৰণ বা তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰিবৰ কাৰণে আবৃত্তিৰ ওপৰত একো কলাই নাই। তাৰমানে আবৃত্তি এনেকুৱা এটা কলা য'ত কণ্ঠ ভাল হ'ব, য'ত উচ্চাৰণ ভাল হ'ব, য'ত অভিব্যক্তিৰ পূৰ্ণ প্ৰকাশ ঘটিব মাৰ্জিত ৰূপত। তো সেইকাৰণে মই য'ত নাট কৰ্মশালা কৰোঁ তাত মোৰ আবৃত্তিৰ মানে কৰ্মশালাটো থাকিবই। আবৃত্তিৰে মই তেওঁলোকক মানে বহুত বস্তু শিকাবলৈ বিচাৰোঁ। আবৃত্তি মই সৰুৰ পৰা ভাল পাওঁ। জীৱনত প্ৰথম মানে আবৃত্তি কৰা কবিতাটো মোৰ এতিয়াও মনত আছে। মই গান্ধীজীৰ দৰে হম, সদায় সত্য পথতে ৰম, অহিংস নীতিৰে জগতে চিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ দৰে হম। জীৱনত কবিতা আবৃত্তি কৰি প্ৰথম পুৰস্কাৰ পাইছিলো সেই কবিতা আবৃত্তি কৰি মনত এতিয়াও আছে। কবিতা আবৃত্তি, নাটকৰ সংলাপ, বিভিন্ন গানো গায় নেকি? বাপৰে, সেইটোৱে মোৰ চেচ। গান এদিনেই গাওঁ মাইক্ৰফোনত। কেতিয়া? যিদিনা আমি ভূপেন হাজৰিকাদেৱৰ তিথি পাতো ফিলবাৰীত, এইটো আমি এটা কাম কৰি আছো, কিন্তু গোপনে, আমাৰ প্ৰচাৰ নাই, প্ৰথম বাৰ্ষিকৰ পৰা আমি কৰি আছো। বৰ স্বতঃস্ফূৰ্ত, তাৰ কাৰণে কোনো চান্দা বৰঙণি কালেকশ্যন নাই। আমাৰ গোটেই ফিলবাৰী ৰাইজ নিজে আহে। ৰাতিপুৱা 3 বজাত ওলাও, মই, বৈদ্য বৰা, ৰাজেশ চাহু, মৃণালজ্যোতি শইকীয়া, প্ৰশান্ত গগৈ, কুলেশ্বৰ ফুকন, এনেকে আমি কেইজনমান আছো। আমি ৰাতিপুৱা 3 বজাৰ পৰা 7-8 মান বজালৈকে গোটেই ফিলবাৰীত ভূপেন হাজৰিকাৰ গান বজাওঁ। মানে সেইদিনা সাৰ পাব লাগিব, ফিলবাৰীবাসীয়ে সাৰ পাব লাগিব ভূপেন হাজৰিকাৰ গানত। সেইটোৱে আমাৰ লক্ষ্য। সেইটো আমি নমৰা দিনলৈকে কৰিম বুলি ভাবিও লৈছো। আৰু সেইদিনা ৰাতিলৈ আমাৰ এটা প্ৰগ্ৰেম হয় ভূপেন হাজৰিকাৰ গীত মাতৰ ওপৰত। আৰু সেইদিনা চবেই জানে আজি ৰাজীৱ দাই গান গাওঁ মাইক্ৰফোনত, তাৰমানে একো গাব নাজানো, কিন্তু সেইদিনাই মই মাইক্ৰফোনত গান গাওঁ। তাৰ বাহিৰে আৰু গান নহ'ব। মই গান গালে চবেই গালি দিয়ে, গান বৰবাদ কৰি দিছো। উঠি অহা যিসকল প্ৰজন্ম বা উঠি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে নাটক বা এই সাংস্কৃতিক দিশটোত যদি আহিম বুলি ভাবে, আচলতে তেওঁলোকৰ আমি বিভিন্ন ক্ষেত্ৰত দেখোঁ যে বৰ্তমান সময়ত বিভিন্ন শিল্পী বুলি ক'লে ভুল হ'ব নে শুদ্ধ হ'ব মই নাজানো, কিন্তু বিভিন্ন শিল্পী কিন্তু যিটো দুৰৱস্থা আৰ্থিকভাৱে হয় বিভিন্ন ক্ষেত্ৰত, গতিকে উঠি অহা প্ৰজন্মইনো কিয় এই দিশটোত আগবাঢ়ি আহিব? মই নিজে এতিয়া আৰ্থিক অনাটনত ভুগি থকা মানুহ। মোৰ নাই, মোৰ একো নাই, জীৱনত টকা পইচা কৰিব নোৱাৰি। মোৰ লগৰ বহুত বন্ধু বহুত ভাল ভাল পজিশ্যনত আছে। বলিন চেতিয়াও মোৰ ক্লাছ ফ্ৰেণ্ড, MLA, আমি একেখন বেঞ্চত বহি পঢ়া। বা মোৰ লগৰ বহুত এতিয়া একদম কোটি মোৰ ডাঙৰ চবেই মাতে মোক, যাওঁ চবৰ ওচৰলৈ। মোৰ টকা পইচা নাই, মোৰ একো নাই। এই থিয়েটাৰ কৰি যি পাওঁ, আই নাটক কৰিছিলো, আইনো নাটক কৰি দিওঁ। আৰু এতিয়াও মোৰ চখ, মোৰ লাইফ ফৰ লাইফ NGOৰ নামত শদিয়াৰ নাটকক বহুত জেগাত চৰ্চা হৈছে। মোৰ লাইফ ফৰ লাইফৰ আণ্ডাৰত মই কৰি আছো। মই কাৰোৰ পৰা টকা পইচা তেনেকে হেৰি কৰা নাই। বহুতে ঠগেও, তথাপিতো সেইদিনা এতিয়া ৰঙিয়াত কৰিছো, আমুকত যিমান জেগাত কৰাই আছো নিজে কৰাই আছো। তাৰমানে নাটকৰ কৰ্মশালা কৰি কৰবাত নাটকৰ পৰিচালনা কৰি 2 পইচা পাওঁ, সেই পইচাখিনি নাটকত খৰচ কৰোঁ। বা সেই খেতি বাতি কৰি পাওঁ। অৱশ্যে মোক মোৰ বন্ধুবৰ বলিন চেতিয়াইও এই ক্ষেত্ৰত সহায় কৰে, গালিও দিয়ে, তই জীৱনটো অকল নাটক কৰি থাকিবি, একো নকৰিলি, গালিও দিয়ে। কিন্তু সেই জানে নাটক কৰিব নাপালে মই থাকিব নোৱাৰিম, গালি চালি দি সিও মোক যথেষ্ট সহায় কৰে। আৰু কেইবাগৰাকী শুভাকাংক্ষী আছে। বিপুল ফুকন মোৰ আতৈ ছাতি ধৰা বন্ধু। বিপুল ফুকনে বিপুল ফুকনে যথেষ্টখিনি মোক সহযোগিতা কৰে। আৰু আছে গোটেই বন্ধুবোৰ আছে, গোটেইখিনি সদায় পৰামৰ্শ বা শুভাকাংক্ষী ৰূপে সহযোগিতা দি আছে। ৰূপাইৰ আমাৰ জয়সূৰ্য বৰা, সঞ্জু নাথ, এইফালে অনন্ত বৰুৱা, প্ৰাণকৃষ্ণ দাস, এইবোৰ খুব মোৰ নাটকৰ ক্ষেত্ৰখনত মোক সদায় সহায় কৰি থকা। নয়ন ডেকা, টুমডুমাৰ, এইবোৰ আছে মোৰ ভাল। এতিয়া মাকুমৰ অখিল বৰুৱা, আৰু অখিল বৰুৱাৰ পৰিবাৰ মানসী বৰুৱা, তাইতো যোৱাবাৰ পাটমাদৈ আছিল, সেই তাই, গৌতম বৰুৱা, মানে গোটেই সূৰ্যোদয়, মাকুমৰ সূৰ্যোদয় মোক যথেষ্টখিনি নাটকৰ ক্ষেত্ৰত অনুপ্ৰেৰণা দি আছে।
আৰু মোৰ মাৰ্ঘেৰিটা বিশেষকৈ মোৰ এই ৰঞ্জিত বৰপূজাৰী হিমান্ত দত্ত এনেকে ধৰণে মোৰ বন্ধু এখিনি আছে সিহঁতে মোক কেইবাখনো নাটকৰ পৰিচালনা কৰিবলৈ মাতিলে আৰু সিহঁতে মোক প্ৰথম মানে এই যে নাটক কৰি পইচা ল'ব লাগে সিহঁতে মোক কৈছিলে যে ৰাজীৱটো আপুনি কয় যে আপোনাক কি দিম বোলে হ'ব দিবা নহয় নহয় আপুনি তেনেকে নক'ব আপুনি শিকাবলৈ আহিছে নাটক শিকাইছে পইচা ল'ব লাগিব আপুনি এনেকে কৰিব নোৱাৰিব নহয় ডিমাণ্ড কৰক ইমান লাগিব এই ৰঞ্জিত বৰপূজাৰী বুলি ভাই নিচিনা আছে হিমান্ত দত্ত সিহঁতে মোক মানে নাটকৰ হেৰিয়াত পৰিচালনা কৰিবলৈ গ'লে পাৰ ডে ইমানকে লাগিব আপুনি কৈ দিয়ক আজিকালি দিয়ে আকৌ কিছুমানে কয় নাটক পৰিচালনা কৰাৰ কাৰণেও পইচা লাগে তেনেকুৱাকেও কয় সেইকাৰণে পইচা লাগে কিন্তু দেই গতিকে এতিয়া শিল্পীসকলে নাটক কৰি থকাৰ লগতে আচলতে আৰ্থিক দিশটোৰ কথা ভাবিব লাগিব নহ'লে প্ৰব্লেম আছে মইতো এতিয়া এই মাজতে এতিয়া এই চকু অপাৰেশ্যন কৰিবলৈ গৈ দিল্লীত 5 লাখৰ ওপৰ টকা খৰচ কৰিলো মানে কিবা আতিতাকে লাগি গ'লগে নোৱাৰিম নেকি আৰু কৰিবগে পৰিয়ালটো আপোনাৰ কেনেধৰণে পোহপাল দি আছে পৰিয়াল মানুহজনী এতিয়া CRCC তাই শিক্ষা বিভাগত তাই কাম কৰি আছে তাইৰ পৰা আচলতে মোৰ বহুতখিনি সকাহ হয় সেইটো কথা মই ক'ব লাগিব তাইও মোক সহায় কৰিছে বা এই অকণমান এই খেতি বাতি কিবা কিবি বা বিভিন্নজনৰ বিভিন্ন কাম কৰি দিওঁ সহায় কৰি দিওঁ সেইবোৰৰ বাবতো কেতিয়াবা পাওঁ মুঠতে কোনো 2 নম্বৰী কাম নকৰাকে একো অসৎ উপায় অৱলম্বন কৰি নকৰাকৈ চলিয়ে আছো দেই কিন্তু অনাটন আৰ্থিক অনাটন বুলিও নকওঁ অভাৱ বুলিও নকওঁ মানে বাবাৰ সেৱা কৰি আছোতো বাবা নতৰা যাওক গতিকে বাবা নতৰা যে দেখিছে ইয়াক আৰু কেইদিনমান জীয়াই ৰাখিলে ভাল তো চলি আছো ডায়েবেটিছ আজি 9 বছৰ ইনচুলিন লৈ আছো ইনচুলিন লোৱা 9 বছৰ হ'ল দৰৱ খাই আছো ট্ৰিটমেণ্ট কৰি আছো আজি এতিয়া বয়স কিমান হৈছে 56 এতিয়া 1969 চনৰ 15 ছেপ্টেম্বৰত জন্ম এটা 56 বছৰ কিন্তু নিজকে 56 বছৰে বুঢ়া বুলি নাভাবো মই পুৰা এনাৰ্জেটিক বিশেষকে মঞ্চত উঠিলেতো কথাই নাই সেইদিনা মই হেৰি কি বুলি কয় এইটো 40 বছৰীয়া ল'ৰাৰ পুৰা ডেকালৰ এক্টিং কৰি প্ৰাইজ লৈ আহিছো ডেকালৰ এক্টিং কৰি একো নাই এইবোৰ ফূৰ্তি কৰি আছো আৰু নিজকে মই নাটক কৰিবলৈ যাওঁতে বেমাৰ নহয়তো বেলেগ মই নাটক বেমাৰ হব এনে নাটকত বেমাৰ নহয় কৰি দিওঁ এই আৰু ভগৱানৰ ইচ্ছা ন বাবা নতৰা যে ভাবিছে চাগে ইয়াৰ আৰু আছে কাম কৰিবলৈ জীয়াই ৰখা ভাল ৰাখিছে আছো আৰু তেখেতৰ সেৱা বুলিয়েইতো নাটক কৰি থাকিব লাগিব নহয় জানো আক্ষেপ কি আছে কিবা পোৱা নোপোৱা ইমান বছৰ জগতখনৰ লগত জড়িত আক্ষেপ কৰিবলৈ গ'লে দেই আৰু নকৰো বুলি ক'লে নাই আক্ষেপ কৰি কিয় টেনচন যি হৈ গ'ল যি নাই পোৱা যি পাইছো তাত সুখী আক্ষেপ কৰিবলৈ কি আছে তথাপিতো কিবা মনত আছে নেকি আক্ষেপ বুলিবলৈ এটা কথা কি মোৰ ভ্ৰাম্যমান থিয়েটাৰত মোৰ 3খন নাটক এতিয়ালৈকে চলিছে আৰু ভগৱানে কৰাত মোৰ 3খন নাটক সেইকেইটা নাট্যবৰ্ষত কিন্তু বাণিজ্যিকভাৱে সফল হৈছে টকা পইচা পাইছে তেজত স্বাধীনতাৰ সুবাস মোক নিজেই কৈছিলে মানে প্ৰযোজক মোহন ডাঙৰীয়াই কৈছিলে যে এইখন নাটকৰ পৰা মই ট্ৰাক এখন ললো দেই বৰাদেউ তাতকৈ মোক কি লাগিছে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰত কবৰস্থান নাটকখন এটা নহয় 2টাকৈ নাট্যবৰ্ষত মঞ্চস্থ হৈছে ইয়াত দেৱৰাজ থিয়েটাৰত মানে টাৰজান এক অফুৰন্ত শক্তি টাৰজান নাটকখনক টাৰজান চৰিত্ৰটোক মই সম্পূৰ্ণ অসমীয়াত তলে আনি পিনে আচলতে মই অনিচ্ছাকৃতভাৱে তেওঁলোকৰ ৰিকুৱেষ্টত যদিও লিখি দিছিলো কিন্তু সেই বছৰ সেই নাটকখনে যথেষ্ট টকা পইচা পালে নিপন গোস্বামী বিৰাজ বল্লভ চব আছিল কিন্তু নিপন দাই সেইখনত এক্টিং কৰা নাছিলে ধুনীয়াকে পাইছে হেঙুল থিয়েটাৰত থাকোতে মই এই এখন নাটিকা লিখি দিছিলো যিখন নাটিকাৰ কাৰণে হেঙুল থিয়েটাৰে এটা চৰকাৰী সাহায্য পাইছিলে কিন্তু ইমানখিনি মই লিখাৰ পাছতো ভ্ৰাম্যমানত মই লিখা এতিয়ালৈকে লিখা 3খন নাটক বাণিজ্যিকভাৱে সফল হোৱাৰ পাছতো ৰাইজে মৰম চেনেহ কৰাৰ পাছতো সেই সময়ত বাতৰি কাকতত উচ্চ প্ৰশংসা কৰাৰ স্বত্তেও ভ্ৰাম্যমান নাট্য দলটোৱে আমাৰ নিচিনা নাটক লিখা মানুহবোৰক কিয় পৰৱৰ্তী সময়ত ভাবি নলয় যে আজিও তো ৰাজীৱ লোচন বৰা নাটক চলিব পাৰে মই ভ্ৰাম্যমান থিয়েটাৰৰ মই মানে A to Z জানো
মই ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা হিচাপে সোমাইছিলো, সম্পাদক হিচাপে কাম কৰিলো, প্ৰতিনিধি হৈ পেণ্ডেল বুক কৰিলো, আৰ্টিষ্ট বন্দোবস্ত কৰিলো, চব কাম মই কৰিলো। মই তাৰ পেণ্ডেলৰ সম্পূৰ্ণ হিচাপ নিকাচ বা গোটেই মিস্ত্ৰীৰ লগত মই ৰাতি দিনে লাগি থাকিলো। মই ইমান জানো মই ভ্ৰাম্যমানৰ প্ৰত্যেকটো পাল্চ জানো। আৰু ভ্ৰাম্যমানৰ নাটক মই লিখিব জানো। আজিৰ দিনটোত মই যিবোৰ নাটক লিখিছো, আজি মোৰ ঢুলীয়া ওজা নাটক, মোৰ যিখন ঢুলীয়া ওজা নাটক, মোৰ দিল্লীত ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্টিভেলত নিমন্ত্ৰিত হৈছে, তাত আমি সমাদৰ পাইছো। ভাৰত ৰংগ মহোৎসৱত কৰিছো, কলকাতাত কৰিছো, কলাক্ষেত্ৰত কৰিছো, আমি ৰবীন্দ্ৰ ভৱনত কৰিছো, কিমান ভাল ভাল মহোৎসৱত কৰিছো, ড্ৰামা ফেষ্টিভেলত কৰিছো। বা এতিয়াও মোৰ ভগৱানে কৰাত মই যিমান নাটক লিখিছো অসম ভিত্তিক প্ৰতিযোগিতাবোৰত পুৰস্কৃত হৈ আছে। বা যিবোৰ পূৰ্ণাংগ নাটক লিখিছো, নাটকবোৰ য'তে কৰিছে দৰ্শকে এটা বিৰাট সমাদৰ কৰিছে। তাৰ মানেতো হ'ল কি, অলপমান মানুহে ভাল পোৱাকৈ নাটক ভগৱানে কৰাত মই লিখিব পাৰি আছো বা লিখিবলৈ চেষ্টা কৰি আছো। মই গৰ্ব কৰা নাই দেই, অকণমানো 0% মোৰ গৰ্ব নাই, কিন্তু চেষ্টাটোতো কৰিছো, স্থান এটাতো পাইছো ন। কিন্তু কিয় আমাৰ দৰে মানুহবোৰক ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকসকলে ভাবি নললে যে এওঁলোকে আমাৰ কাৰণে আকৌ নাটক লিখকচোন? কবতো পাৰিলেহেঁতেন ন। ভ্ৰাম্যমান থিয়েটাৰত পৰিচালনা কৰাৰ অভিজ্ঞতা আছে, পৰিচালনা কৰি নাটক হিট কৰাৰ অভিজ্ঞতা আছে। গতিকে মই কেৱল নাট্যকাৰ হিচাপে নহয়, ভ্ৰাম্যমান থিয়েটাৰত মই পৰিচালক হিচাপেতো কাম কৰিলো। তথাপিতো কিয় নেভাবিলে আমাৰ আমিওতো নাটক লিখিব পাৰো। নকল নকৰাকৈ, বেলেগ চিনেমাৰ কাহিনী চুৰ নকৰাকৈ, নিজস্ব মৌলিক চিন্তা চৰ্চাৰে এতিয়া হৈ থকা বহুত নাটকতকৈ বহুত উচ্চ খাপৰ নাটক লিখিম বুলি মই কিন্তু চেলেঞ্জ কৰি কওঁ। মই পাৰিম, চেলেঞ্জ কৰিম যে নাটকখন দৰ্শকে চাবই, মানুহে চাবই লাগিব, পাৰিম। কিন্তু কথা আমালৈতো তেনেকুৱা অফাৰ নাহে। ইয়াক এতিয়া মই আক্ষেপ বুলি কম, দোষ বুলি কম, নে কিবা দুৰ্কপাল বুলি কম? নাহে আৰু নালাগে, এনেকে আমি লিখি থাকিম, কৰি থাকিম। লবি ছবি চলি থাকে নেকি তেনেকুৱা? নেজানো দেই, এইবোৰ বৰ লবি ছবি কিবা কিবি আছে চাগে, কিবা এইডালক ল'ব নালাগে এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু নাটকৰ দুটা ষ্টাইলটো এতিয়া নাটকৰ দুটা ষ্টাইলটো ন, মানে এতিয়া নাটক কিছুমান নাটক মানে হ'ল দন্তীয়া নটাকাৰে না, নাচিম বাগিম, মূৰ্ধন্য টকা পইচা কমানি কৰিম, নাচিম বাগিম, টকা পইচা কমানি কৰিম, এচব তেনেকুৱা নাটক আছে। কিন্তু আমি নাটকটো তেনেকে নেভাবো ন। দন্তীয়া নটাকাৰে না, নাট্য জগত মূৰ্ধন্যত টনকিয়াল কৰিম, নাট্য জগত টনকিয়াল কৰিম, সেইবুলি আচলতে নাটক কৰি ভাল। চৰকাৰলৈ কিবা আহ্বান জনাব সাংস্কৃতিক দিশটোত উত্তৰণৰ ক্ষেত্ৰত যেনেধৰণে কৰিব লাগিছিলে তেনেধৰণে কৰা নাই, কিছু কৰিছে, একেবাৰে কৰা নাই বুলি ক'লে ভুল হ'ব। কৰিছে একেবাৰে নকৰা নহয় দেই। চৰকাৰকনো আমি এই ক্ষেত্ৰত কি বেলেগ কি আহ্বান জনাম? কিন্তু এটা কথা যে আমাৰ নাট্যশিল্পীসকল, আমিতো আগৰ পৰা এইবোৰ পাই আছো ন উদাহৰণ। মখাই ওজাৰ পৰা চাওকচোন, এইবোৰ পুৰণা কাহিনীবোৰ পঢ়িলে দুখ লাগে ন। দীপক শৰ্মা এতিয়া কি কণ্ডিশ্যন, আটাইতকৈ মইতো কৈছিলো যে আটাইতকৈ ধুনীয়া সংগীত শিল্পী ন, এতিয়া সেইটো এটা অৱস্থা। আমাৰ অৰুণ বৰা, সেইবিলাক ক্ষেত্ৰত তেওঁ আজি অলপ দিন আগলৈকে থিয়েটাৰ আছিল, ভাগ্যদেৱী থিয়েটাৰতে লাষ্ট আছিল, তেওঁ পঢ়ি কিবা দুখ পালে। আজি ফেচবুকত পাইছো মানে অৰুণ দাৰ মানে এতিয়া পাণ দোকান এখন খুলি পিনে চলি আছে। যিসকল শিল্পীয়ে মানে বা শিল্পী বুলিয়ে কম, সেইবোৰে শিল্পীত যিসকলে শিলু পিল খাব পাৰে ন, তো এখেতসকলৰ কাৰণে কিবা অকণমান সাহাৰ্য দিব পাৰিলে আচলতে ভাল লাগে। আৰু যিবোৰ মানে অপেচাদাৰী নাট্যগোষ্ঠীয়ে গাঁৱে ভূঞে নাট্য চৰ্চা কৰি আছে, আজি যে ক'ৰবাত ড্ৰাগছ খাই কিবা হৈছে, মদ খাই কিবা হৈছে, ল'ৰা উচ্ছৃংখল হৈছে, বিশৃংখল হৈছে, এইবোৰ কৈ পিনে আমি যুৱ প্ৰজন্মক দুখ দি থাকিলে নহয়। তাৰ পৰিৱৰ্তে এই যুৱ প্ৰজন্মৰ মাজত সংস্কৃতি সাহিত্যৰ চৰ্চা কৰিব পৰা যিবোৰ অনুষ্ঠান আছে, আমিও কৰি আছো ন। তো সেই অনুষ্ঠানবোৰক অকণমান চৰকাৰে মানে কিবা অলপ আগবঢ়ালে ভাল। আৰু আজিকালি কিবা কিবি দিছেও, কিন্তু সেইবোৰো যাতে লবি কেন্দ্ৰিক হৈ নপৰে। কিছুমান মানে আমি দেখো কিছুমান কোনো যোগ্যতা নাই, বছৰটোত এখন বা দুখন নাটক কৰে, কিন্তু তেওঁলোকে বহুত বঁটা বাহন লৈ বা চৰকাৰী সাহাৰ্য লৈ বহি থকা আমি দেখো। তাৰমানে
কিন্তু আমিতো বছৰটো নাটকেই লাগি থাকো, কিন্তু আমিতো তেনেকে পোৱা নাই। অৱশ্যে মোক কিন্তু চৰকাৰে এই কিবা 50,000 টকীয়া এককালীন সাহায্য এটা বহুতৰ লগতে মই পালো বাৰু। আচলতে কিবা পাম নাপাম বা চৰকাৰী সাহায্য পাম ইমানবোৰ এইবোৰ হেৰি কৰি নাথাকো। মোক অসম নাট্য সন্মিলনে শ্ৰেষ্ঠ যুৱ নাট্য সংগঠকৰ বঁটা দিছিলে এই শংকৰদেৱ কলাক্ষেত্ৰত, যেতিয়া মই দুলাল ৰায় ছাৰৰ হাতৰ পৰা বঁটাটো গ্ৰহণ কৰিছিলো। সেইবোৰতকে নালাগে, সেইবোৰো চলি যায়, জীৱন ধন্য হৈ যায়। ঠিক তেনেধৰণে বহুত পালো আৰু মানুহে বহুত মৰম দিয়ে, বিৰাট মৰম কৰে দেই, বহুত ৰাইজৰ পৰা বহুত হেৰি পাওঁ। তাৰ ভিতৰতেতো আৰু বেয়াকে সমালোচনা এইটো থাকিবই লাগিব, নাথাকিলেওতো মজা নাই ন। কৰে কিছুমানে সমালোচনা কৰি থাকক, সেইবোৰে মোক একো হেম্পাৰ কৰা নাই, কিন্তু ৰাইজৰ মৰম বহুত পাইছো আৰু ভগৱানে পৰা চলি আছো, চলি থাকিব পাৰিম। এতিয়া এই থিয়েটাৰত থকা তেতিয়া লগৰবোৰে কয়, আৰে ৰাজীৱ দা থিয়েটাৰত আপুনি এতিয়া থকা হলেতো বনি গলহেঁতেন, আমুক তামুক দিয়ে। তেতিয়া মই মানে এনেই শিকাই দিয়া, অলপ অভিনয় চভিনয় ডাইলগ থ্ৰয়িং শিকাই দিয়া, ভাতৃ মোক দাদাৰ নিচিনাকে মৰম কৰা ভালেমানখিনি অভিনেতা অভিনেত্ৰী এতিয়াও আছে থিয়েটাৰ, যাৰ আজিৰ দিনটোত মানে বছৰি 15 লাখৰ পৰা 25 লাখলৈকে টকা বছৰত পায়। তাইতো মোক কৈছেই, আৰে ৰাজীৱ দা চক মই পাইছো আজি 25 লাখ, আপুনি থকা হলে কিমান পালেহেঁতেন ভাবক না। থিয়েটাৰ যাবলৈও কয় কিছুমানে, আহক না আপুনি আহক। তাৰপৰা আকৌ ভাবো থিয়েটাৰত যাম মানে, মই এতিয়া ল'ৰা ছোৱালী যে বিভিন্ন জেগাত যে কৰ্মশালা কৰো, ভিতৰুৱা ঠাইবোৰলৈ যাওঁ যে শ ল'ৰা ছোৱালীক পাওঁ, সিহঁতক কিবা এটা শিকাওঁ, সিহঁতে কৰে, সিহঁতি কৰোঁতে মাক বাপেকবোৰে বিৰাট ফূৰ্তি কৰে। এনেকুৱাও পাইছো কিছুমান মাক বাপেকে আহি পিনে একদম সেৱা কৰি দিয়েহি মোক, বা মোৰ মাত নোলোৱা ল'ৰাটোক আপুনি নাটক কৰাই দিলে। এইবোৰত মানে মানি ছেটিছফেকশ্যন নাই, কিন্তু মেণ্টেল ছেটিছফেকশ্যন, মানসিক তৃপ্তিটো বহুত বেছি তাৰমানে। তো এইবোৰো জীয়াই থকাৰ উৎস প্ৰেৰণা বুলি ভাবি লওঁ। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। আপোনাক শেষত এটা প্ৰশ্ন সুধো যে আপোনাৰ পৰিকল্পনা কি আছে ভৱিষ্যতে? ধৰক এতিয়া 56 বছৰ বয়সত ভৰি দিছে, নাটকৰ জগতখনত আপুনি আছে, মানে আগতে আছিলে, আছে আৰু ভৱিষ্যত থাকিব। এতিয়া আৰু আপোনাৰ বিকল্প পথ কিবা আছে বুলি চাগে আপুনিও ভবা নাই আৰু আমিও নাভাবো, সমাজেও নাভাবে। আপোনাক বেলেগ পথলৈ যোৱাটো কোনো বিচৰাও নাই। লছ খাওঁ ন, তথাপিতো ব্যৱসায় এটা হাত দিলে মোৰ লছ হয়েই, গৈ চব নাটক কেন্দ্ৰিক হৈ থাকেগে, চব লছ হৈ যায়। ব্যৱসায় বাণিজ্য মোৰ দ্বাৰা কেতিয়াও নাটকেই আৰু নাটকেই। এতিয়া এইটো আৰু এই লগৰ শুভাকাংক্ষী কিছুমানে যে কৈ আছে নাট্য সংকলন উলিয়াও, নাট্য সংকলন মই উলিয়াম। কথাটো কোৱাটো উচিত নে অনুচিত ভবা নাই। জীৱনৰ ঘাট প্ৰতিঘাত, পোৱা নোপোৱা, ইটো সিটো কাহিনীৰে মোক কেইবাজনেও কৈ আছে। কথাটো মই আজি জীৱনত প্ৰথমবাৰৰ বাবে কৈছো দেই। কিবা এখন লিখিবলৈ কৈ আছে যে কিবা এখন লিখকচোন আপুনি ৰাজীৱ দা, মোক প্ৰকাশকো আছে, আপুনি লিখক আমি প্ৰকাশ কৰিম। কিতাপ লিখিবলৈও কয়, চকুৱে দিগদাৰ দিয়ে। তথাপিতো যদি হৈ গৈ চাওঁচোন, কিবা তেনেকুৱা ধৰণৰ পৰিকল্পনা আছে। বৰ বিশেষ দৌৰি ঢাপৰি ফুৰিব নোৱাৰো, মানুহক ঠগিবলৈ আজিলৈকে নিশিকিলো, ঠগিব মেলিব মই নাজানো, মোক বহুতে ঠগিলে। এতিয়াতো এনেকুৱা লাগে মই পাবলগীয়া যিমান পইচা আছে ন বিভিন্ন জনৰ ওচৰত, চবে যদি পইচাবোৰ মোক ঘূৰাই দিয়ে, পইচাবোৰ মই বহুত দিন চলি যাম। মই সেইবোৰ আৰু ফূৰ্তি আৰু থাকেই আৰু ন আজিকালি। এইটোৱে জীৱন আৰু মানুহৰ সুখ দুখ তিতা মিঠা। জীৱনটোৰ ভৱিষ্যত পৰিকল্পনা বুলিবলৈ জীৱনটো আজিলৈকে 56 বছৰত ভৰি দিলো, পৰিকল্পনা মতে আগবাঢ়িবলৈ নিশিকিলোৱে কোনোদিন। পৰিকল্পনা কৰি একোৱে কৰিব নোৱাৰিলো। আৰু সঁচা কথাত ক'বলৈ গ'লে পৰিকল্পনাবিহীনভাৱেই জীৱনটো পাৰ হ'ল। সৰুৰ পৰা মোৰ বহুতৰ লগত মোৰ বহুত ক্ষেত্ৰত মই জেদি, অত্যন্ত জেদি, আৰু সেই জেদটোৱে মোক বহুত ক্ষেত্ৰত ডিষ্টাৰ্ব দিলে। সৰুতে দেউতাৰ লগতেই সংঘাত হৈছিল। মোৰ দেউতাই মদ খাইছিল। মোৰ দেউতা অত্যন্ত ভাল মানুহ আছিল, কিন্তু দেউতাই খুব বেছি মদ্যপান কৰিছিল।
আৰু ভগৱানে কোৱাত মই আজিলৈকে আকৌ এইবোৰ মদ ভাং চিগাৰেট টিগাৰেট মই আজিলৈকে সেইবোৰ নাই খোৱা। তামোল খাইছে? তামোল মোৰ চিনাকি, মোৰ ট্ৰেডমাৰ্ক তামোল। কিন্তু মানে মই বাকী নিচা মই বহুত ডাঙৰ ডাঙৰ পাৰ্টিত বহো। মোক বহুতে কয় তই পেক বৰ ধুনীয়াকে পেকবোৰ বনাব জানো, সেইবোৰ কৰি দিওঁ। থিয়েটাৰ নাম আছিল মই মদাহী এক্টিং খুব ভাল কৰোঁ বুলি। মদাহী এক্টিঙৰ কাৰণে মোক ৰাইজে বহুত ভাল পাইছিল। মই মদাহী এক্টিং খুব ভাল কৰোঁ। আৰু চিগাৰেট মই মঞ্চত বিভিন্ন ষ্টাইলত খাব যাওঁ। মই প্ৰত্যেকটো মানে মনৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ মই চিগাৰেট খাব যাওঁ। কিন্তু মই চিগাৰেটৰ সোৱাদ আজিলৈকে ল'ব নিবিচাৰিলোঁ। আৰু মই মদটো জীৱনত নাখালোঁ। আৰু দেউতাই সৰুতে দেউতাৰ লগত মোৰ সংঘাত খুব হৈছিল। মই ক্লাছ 8তে ওলাই গৈছিলোঁ ঘৰৰ পৰা, মানে দেউতাই মদ নেৰালৈকে ঘৰলৈ নাহোঁ বুলি। মই এমাহমানতো হোটেলত বাচনো ধুলো, বাচন ধুইও চলি পাইছোঁ। তেনেকুৱালৈকে জীৱন গৈছে মোৰ। বাচন ধুই চলি পাইছোঁ নহয় মই হোটেলত। তাৰ পৰা লাগিলো আন্দোলনকে চেছ কৰিলো এটা। তাৰপিছত আলফা নহলো যদিও মাজতে আৰু চবেই মানে আলফা টাইপ হৈ গৈছিলে ন, উগ্ৰ জাতীয়তাবাদী বুলি মোৰ এটা টাইমত বৰ বদনাম খুব বেছি হয়। মই জাতীয়তাবাদৰ ক্ষেত্ৰত মই উগ্ৰ। কা আন্দোলনৰ সময়তো মই যথেষ্ট উগ্ৰ আছিলো। কিন্তু পিছত যেতিয়া কা আন্দোলনৰ গোটেই কথাখিনি গম পালো যে ইয়াত মানে ই সফল নহয়, নিজকে কা আন্দোলনৰ পৰা আঁতৰাই আনিলো। কাৰণ দেখিলো মই ক'তো আজিলৈকে মই সুবিধা লৈ পোৱা নাই। মই ইচ্ছা কৰা হলে আজি ভাৰতীয় জনতা পাৰ্টীৰ এটা উচ্চ পদত থাকিব পাৰিম, মই নাথাকিলো। প্ৰফুল্ল মহন্ত দেৱৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল। জগদীশ দাৰ লগত মোৰ অত্যন্ত ভাল সম্পৰ্ক আছিল। মই কিন্তু কোনোদিন মোৰ সুবিধা নলওঁ। এতিয়া বলিন চেতিয়া ওতঃপ্ৰোতভাৱে ভাল আৰু মোৰ অত্যন্ত ভাল বন্ধু, আমি দুটা। তাৰ পৰা আজিলৈকে মই সুবিধা লোৱা নাই। এইবোৰ কিবা টকা পইচা খাই কাৰোবাক কিবা কৰি দিম এইবোৰ কৰি পোৱা নাই। সেইকাৰণে মোৰ একো নাই। মই এনেকুৱাই মজা এনেকৈ লওঁ। মই নাইবোৰৰ মাজতে মই মজা পাই আছো। আপুনি জীৱনটো মানে উপভোগ কৰিবলৈ শিকিছে আৰু জীৱনৰ প্ৰত্যেকটো দিন মই উদযাপন কৰিব বিচাৰো। জীৱনটো কটাই লাভ নাই ন, চবেতো জীৱন কটাই, প্ৰত্যেকটো দিন কটাই। মই প্ৰত্যেকটো দিন চেলিব্ৰেট কৰো, উদযাপন কৰো, ফূৰ্তি কৰো। মানুহজনীৰ লগত কাজিয়া কৰিলেও মোৰ উদযাপনেই হয়। কাজিয়াতে উদযাপন, কাজিয়াও হয়, সেইবোৰ উদযাপন কৰো, ফূৰ্তি তাৰ মাজতো পাম, তেনেকুৱা।